ধন্যবাদ। পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সদনৰ আজি অধিৱেশন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। বিৰোধী পক্ষৰ লগতে চৰকাৰী পক্ষৰ দলপতি সমন্বিতে সদস্যসকলক আজিৰ এই সদনলৈ স্বাগতম জনাইছোঁ। আজিৰ সদনত পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি এখন বিধেয়ক উত্থাপন হ'ব। বিধেয়কখন উত্থাপন কৰিবলৈ ক্ৰম অনুসাৰে লটাৰী যোগে আজিৰ দলপতিজন নিৰ্বাচন কৰা হ'ব। লগতে কোনজন সদস্যই কিমান সময়কৈ বক্তব্য ৰাখিব এই বিষয়ে মই নিয়মাৱলী সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। প্ৰতিজন সদস্যই সদনত বক্তব্য ৰাখিবৰ বাবে 3 মিনিটকৈ সময় লাভ কৰিব। লগতে যিজন প্ৰধান উত্থাপক, আজিৰ বিধেয়কখনৰ উত্থাপন যিজনে কৰিব, চৰকাৰী পক্ষৰ দলপতি, তেওঁ 1 মিনিট সময় অতিৰিক্তকৈ লাভ কৰিব। অৰ্থাৎ দলপতিজনে 4 মিনিট সময় বক্তব্য ৰখাৰ সুযোগ পাব। বাকীসকল সদস্যই 3 মিনিটকৈ সময় নিজৰ বক্তব্য ৰাখিব পাৰিব। চৰকাৰী পক্ষৰ দলপতিজনে প্ৰতিযোগিতাখনৰ শেষত সামৰণি কৰিবলৈ পুনৰ 1 মিনিট সময় লাভ কৰিব। অৱশ্যে সেই সময়টি বিচাৰৰ বাবে বিবেচনা কৰা নহ'ব। এতিয়া মই ক্ৰম অনুসাৰে আমাৰ চৰকাৰী পক্ষৰ দলপতিজনৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ। আমি লটাৰী যোগে দলপতিজনৰ নাম নিৰ্ধাৰণ কৰিম। যাৰেই নাম এই লটাৰীত উঠিব তেওঁকে আমি আজি বিধেয়কখন উত্থাপন কৰিবলৈ আহ্বান জনাম। বিধেয়কখন উত্থাপন কৰিবলৈ আগবাঢ়ি আহিব ইশান আহমেদ। তেওঁ চৰকাৰী পক্ষৰ আজিৰ দলপতি। লগতে সময় নিৰূপণৰ বাবে মই সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। সময় প্ৰথম এটা সংকেত ধ্বনি বাজি উঠিব আৰু 2 মিনিট দলপতিৰ ক্ষেত্ৰত 3 মিনিট যোৱাৰ লগে লগে সংকেত ধ্বনি বাজিব আৰু সামৰণিৰ বাবে 2টা সংকেত ধ্বনি বজোৱা হ'ব। তেতিয়া প্ৰতিযোগীজনক তেওঁৰ বক্তব্য সামৰণি কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, বৰ্তমান যুগত খলকণে সৃষ্টি কৰা এটা অন্যতম উপাদান হৈছে AI, অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা। কৃত্ৰিম বুদ্ধিমত্তা বুলি ক'লে এনে এক ব্যৱস্থা বুজায়, এনে এক যন্ত্ৰক কোৱা হয় যি যন্ত্ৰই মানৱীয় গুণক উৎকৰ্ষ সাধনৰ বাবে বিকাশ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, এই AI বৰ্তমান যুগত শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে। তেনে প্ৰেক্ষাপটত মই সন্মানীয় অধ্যক্ষ মহোদয়ৰ অনুমতিৰ জৰিয়তে এনে এক বিধেয়ক AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশক উৎকৰ্ষ সাধনৰ বিশেষভাৱে সহায় কৰিছে। বিধেয়কখন উত্থাপিত কৰিবলৈ অধ্যক্ষ মহোদয়ৰ অনুমতি বিচাৰিছোঁ। অনুমতি প্ৰদান কৰা হ'ল। ধন্যবাদ অধ্যক্ষ মহোদয়। সন্মানীয় অধ্যক্ষ মহোদয়ৰ অনুমতি সাপেক্ষে এই বিলটি অৰ্থাৎ AI এনে এটি যন্ত্ৰ যি বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, এই AI বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাটো এতিয়া গুৰুত্বপূৰ্ণ হিচাপে প্ৰদান কৰি আহিছে। গেৰী কাস্পাৰভ এগৰাকী বিখ্যাত দবা খেলুৱৈ, যিগৰাকী দবা খেলুৱৈয়ে পোনপ্ৰথমবাৰৰ বাবে এক মেচিনৰ সৈতে অৰ্থাৎ AIৰ সৈতে দবা খেলিছিল। সেই আশ্চৰ্যজনকভাৱে মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, গেৰী কাস্পাৰভ বিশ্বৰ ইতিহাস ৰচনা কৰা বিখ্যাত খেলুৱৈ এই মেচিন অৰ্থাৎ AIৰ বিৰুদ্ধে পৰাস্ত বৰণ কৰিব লগা হৈছিল। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, সেই গেৰী কাস্পাৰভে পিছত AIৰ এটি মেচিন নিজৰ দল হিচাপে
নিজৰ দল হিচাপে বাছনি কৰি লৈছিল। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, এই গেৰী কাস্পৰভে তেওঁৰ এখন গ্ৰন্থ ৱেৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ডছ এণ্ড হিউমেন ক্ৰিয়েটিভিটি বিগিনছ নামৰ গ্ৰন্থখনত স্পষ্টভাৱে উল্লেখ কৰি দিছে যে গণনামূলক ক্ষেত্ৰত AI অৰ্থাৎ মেচিন মানুহতকৈ অগ্ৰ, কিন্তু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মানুহ AIতকৈ উত্তম। এই দুটা যেতিয়া সন্মিলিত হয় তেতিয়াই শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাই আহিছে। তেনে এক প্ৰেক্ষাপটত মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, মেককিনছেনে এক অধ্যায়ত দেখা গৈছিল যে তথ্য চালিত নিৰ্দেশনাই ছাত্ৰৰ ফলাফল 20% পৰ্যন্ত উন্নত কৰি আহিছে। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, ইতিহাসৰ পৰিক্ৰমা দেখিলে দেখা পায় যে যেতিয়াই এই পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিৰ নৱ উদ্ভাৱন ঘটি আহিছে, তেতিয়াই মানুহে বিজ্ঞান আৰু প্ৰযুক্তিৰ মানৱ জাতিৰ বাবে নেতিবাচক হিচাপে গণ্য কৰি আহিছে। উদাহৰণস্বৰূপে আমি ঔদ্যোগিকৰণৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ, যি ঔদ্যোগিকৰণে মানুহৰ কৰ্মসংস্থাপনৰ দূৰ কৰিব বুলি আশা কৰা হৈছিল, কিন্তু বাস্তৱ ক্ষেত্ৰলৈ দেখিলে এই কথা স্পষ্ট যে এই AI অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিৰ নৱ উদ্ভাৱনে মানুহৰ বৌদ্ধিক বিকাশৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু শৈক্ষিক দিশক বিশেষভাৱে অৰিহণা কৰি আহিছে। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, এই বিলটি উত্থাপন কৰি আজি মোৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সন্মানীয় অধ্যক্ষ মহোদয়, মহামান্য সদন, ধন্যবাদ। চৰকাৰী পক্ষৰ দলপতিজনে আজি বিধেয়কখন উত্থাপনৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আগবাঢ়িছোঁ আমি বিৰোধী পক্ষৰ দলপতিৰ নাম উল্লেখ কৰিবলৈ। লটাৰী যোগে তেওঁৰ নাম নিৰ্ধাৰণ কৰা হৈছে। তেওঁ হৈছে ঈশান্ত হাজৰিকা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন। আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ইয়াত উপস্থিত হৈছোঁহি। সেয়া হৈছে AI প্ৰযুক্তি, যোনে ছাত্ৰ ছাত্ৰীৰ জীৱনত এটা বিশেষ অৱদান দিছে, কিন্তু ইয়াত কিছুমান বিনিময়ো আছে। আজিৰ এই আধুনিক যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা সঠিক বিকল্প, কিন্তু এই বিকল্পৰ আঁৰত লুকাই আছে কিছুমান সৰু বিপদ। অধ্যক্ষ মহোদয়, প্ৰাচীন দাৰ্শনিক ছক্ৰেটিছে এটা সময়ত কৈছিলে, "The unexamined life is not worth living." যি জীৱন চিন্তাবিহীন হয়, সেই জীৱন যৌৱন হোৱাৰ যোগ্য নহয়। অধ্যক্ষ মহোদয়, মই প্ৰথমতে ক'ব খুজিম যে AI মানুহক কৰিছে, মানুহৰ চিন্তা শক্তি নাশ কৰিছে আৰু সৃষ্টিশীলতা নাশ কৰিছে। শিক্ষা মানে কেৱল তথ্য সঞ্চয় কৰা নহয়, শিক্ষা মানে হৈছে নিজৰ ভুলৰ পৰা শিকা আৰু চিন্তা কৰা। অধ্যক্ষ মহোদয়, AI ব্যৱহাৰ কৰিলে আমি অধ্যয়ন কৰিব নোৱাৰোঁ। প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে এসময়ত কৈছিলে, "লাৰ্ণিং গিভছ ক্ৰিয়েটিভিটি, ক্ৰিয়েটিভিটি লিডছ টু থিংকিং, থিংকিং গিভছ ইউ নলেজ এণ্ড নলেজ মেক্স ইউ গ্ৰেট।" কিন্তু বৰ্তমান সময়ত AI ইউজ কৰিলে আমি নলেজ নাপাওঁ, কেৱল ডাউনলোডিংহে কৰোঁ। অধ্যক্ষ মহোদয়, এসময়ত প্লুটোৱে কৈছিলে, "নলেজ উইদাউট থিংকিং ইজ মেয়াৰ ইনফৰ্মেশ্যন।" অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই আমাক সহজে জ্ঞানটো দিছে আৰু তথ্য দিছে, কিন্তু সেই জ্ঞান আৰু তথ্যৰ মূল্য নাই, কিয়নো আমি সেই জ্ঞান আৰু তথ্য চিন্তাৰ ভিত্তিত নাপাওঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পাছত ক'ব খুজিম যে AI আমাক নিৰ্ভৰশীল কৰি তুলিছে। AI আমাক আত্মপ্ৰচেষ্টা ধ্বংস কৰিছে। হয়, AI আমাক সহজে উত্তৰ দিয়ে, কিন্তু আমি নিজেই সেই কথাটো আত্মপ্ৰচেষ্টাৰ দ্বাৰা সেই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিব নোৱাৰোঁ। এৰিষ্টটলে কৈছিলে যে what you want to learn, you have to learn by doing it। কিন্তু এই প্ৰজন্মই ডুইং নকৰে, কেৱল ডাউনলোডিংহে কৰে। ফলত ছাত্ৰ ছাত্ৰীৰ প্ৰচেষ্টাৰ আনন্দ, ভুল কৰিলে ভুলৰ পৰা শিকা আৰু নিজৰ আত্মপ্ৰচেষ্টাৰ পৰা যি আনন্দ লাভ কৰে, সেই আনন্দ হেৰুৱাই পেলায়। চিন্তা দিশত, সৃষ্টিশীলতাৰ দিশত বা আত্মবিশ্বাসৰ দিশত হওক, চব ধ্বংস কৰিছে AI। ইয়াৰ পাছত মানৱীয়তা আৰু নৈতিক মূল্যবোধ। AI অনুভৱ নকৰে, কেৱল অনুকৰণহে কৰে। AI আমাক উত্তৰ দিয়ে হয়, কিন্তু সেই উত্তৰ আমি বহুত সহজভাৱে পাওঁ। আমি অধ্যয়ন কৰিব নোৱাৰোঁ
আৰু সেই অধ্যয়ন কৰিব নোৱাৰাৰ বাবে আমাৰ ধৈৰ্য শক্তি কমে, আমাৰ মানৱীয় গুণ কিছুমান ক্ষতি পায়। এটা সময়ত মাৰ্কেছ লুইছে কৈছিলে, ইউ হেভ দি পাৱাৰ টু কণ্ট্ৰল ইয়ৰ মাইণ্ড, নট আউটছাইড ইভেণ্ট। অৰ্থাৎ আপুনি নিজৰ মাইণ্ডটোৱে নিজকে কণ্ট্ৰল কৰিব পাৰে, কিন্তু আউটছাইড ইভেণ্টছক কণ্ট্ৰল কৰিব নোৱাৰে। কিন্তু বৰ্তমান সময়ত এয়াই আমাৰ মাইণ্ডটো নিয়ন্ত্ৰণ কৰিছে। প্ৰশ্ন উত্থাপন হ'ব পাৰে যেন এই যুক্তিবোৰৰ কি মূল্য আছে, আপোনালোকৰ সন্মুখত এয়া প্ৰস্তুত কৰাৰ মূল্য কি? এয়া হৈছে যেন কোৱা হয় যে এয়াই আমাক শৈক্ষিক আৰু মানসিক দিশে বহুত লাভ কৰিছে, কিন্তু ইয়াৰ বিনিময়ত আমি কিছুমান বস্তু পতন হৈছে আত্মচেষ্টা, আত্মপ্ৰচেষ্টা, নিজৰ চিন্তা আৰু সৃষ্টিশীলতা। ধন্যবাদ। ধন্যবাদ। এইবাৰ বিধেয়কখনৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিব চৰকাৰী পক্ষৰ দৃশান ভৰালী। সন্মানীয় অধ্যক্ষ মহোদয় আৰু উপস্থিত সদন, আজিৰ সদনত উত্থাপিত বিষয় হৈছে এআই প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰাত বিশেষভাৱে সহায় কৰিছে। উক্ত বিষয়টো মই পূৰ্ণ সমৰ্থন আগবঢ়াই সদনত মই মোৰ বক্তব্য দাঙি ধৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সি হৈছে আধুনিক বিজ্ঞানৰ এক অন্যতম সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰ। এয়াই হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এক বিভাগ, য'ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তা শক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰিবলৈ চেষ্টা কৰা হয়। বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত এআই প্ৰযুক্তিবিদ্যাই সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। চিকিৎসা, বিজ্ঞান, শিক্ষা, ব্যৱসায় বাণিজ্য ইত্যাদিতো এআই টেকন'লজিৰ প্ৰয়োগে আমাক বহুতো সহায় কৰিছে। শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, শৈক্ষিক ক্ষেত্ৰখনত এআই প্ৰযুক্তিবিদ্যাই এক যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এআই প্ৰযুক্তিৰ বিভিন্ন সমল যেনে ChatGPT, গুগল, গ্ৰক, জেমিনাই ইত্যাদিয়ে আমাক বহুতো ক্ষেত্ৰত সহায় কৰিছে। উদাহৰণস্বৰূপে, যদি এজন ছাত্ৰই যদি ৰহস্যধৰ্মী উপন্যাসৰ ওপৰত গৱেষণা কৰিব বিচাৰে, তেন্তে যদি সেই গৱেষণা এআই যদি চাৰ্চ কৰি আমি বনাবলৈ যাওঁ, তেতিয়া এআই তাৰ শ্ৰেষ্ঠতম উপন্যাসবোৰৰ ওপৰত মাত্ৰ কেইমিনিটমানৰ ভিতৰতেই এক বিস্তৃত তথ্য প্ৰদান কৰিব পাৰিব। যি তথ্য আমি কিতাপ পঢ়ি উলিয়াবলৈ বহুত মাহ লাগিব, সেই তথ্য আমি এআই যোগেদি অতি সোনকালে লাভ কৰিব পাৰোঁ। আৰু আমাৰ এতিয়া অধ্যক্ষ মহোদয়, আমাৰ বিপক্ষ দলৰ এজন বক্তাই কিছু সময়ত অকণমান আগত কৈ থৈ গৈছে যে এআই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা শক্তিক বিৰোধ কৰে। অধ্যক্ষ মহোদয়, সেইটো ভুল কথা যে প্ৰত্যেকটো বস্তুৰ এটা ভাল গুণ আৰু বেয়া গুণ থাকে। তাৰ যদি আমি বেয়া গুণটো নলৈ যদি ভাল গুণটো ল'বলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰো বহুত লাভ হ'ব। আৰু আমি যদি কিবা এটা যদি নতুন ৱৰ্ড আমি যদি ডিক্সনাৰীত বিচাৰিবলৈ যাওঁ, আমি ডিক্সনাৰীত বিচাৰিবলৈ আমাৰ টান লাগিব। খালি ডিক্সনাৰীত আমি সেই ৱৰ্ডটোৰ বিষয়ে বহুত নলেজো পাম। কিন্তু যদি সেই শব্দটো আমি যদি ChatGPTত চাবলৈ যাওঁ, আমি সেইটো পাবলৈ কম সময় আৰু বেছি নলেজ আমি পাব পাৰোঁ। আৰু মই সদশেষত এয়াই ক'ব বিচাৰিছোঁ যে ছায়েন্স এণ্ড টেকন'লজি আমাক কেতিয়াও বেয়া গুণ নিদিয়ে, সদায় আমাক ভাল গুণে দিয়ে। আৰু যোনজন ব্যক্তিয়ে ছায়েন্স এণ্ড টেকন'লজিৰ পৰা আঁতৰি যাব বিচাৰে, সেই মানুহজনে ছায়েন্স এণ্ড টেকন'লজিয়ে দিয়া উপহাৰবোৰ তেওঁলোকে পাব নোৱাৰিব। আৰু এয়াই কৈ মই মোৰ বক্তব্য সামৰণি মাৰিবলৈ বিচাৰিছোঁ যে এআই প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰাত বিশেষভাৱে সহায় কৰিছে। ধন্যবাদ। আৰু আপোনালোকে ছায়েন্স এণ্ড টেকন'লজিটো বেয়া বুলি নাভাবিব। ধন্যবাদ জনালোঁ। এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিব ৰম্যম গগৈ। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, আজি সদনত উত্থাপিত বিধেয়কখনৰ মই তীব্ৰ বিৰোধিতা কৰি গ্ৰহণ কৰিছোঁ বিৰোধী দলৰ আসন।
মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তাই ছাত্ৰ ছাত্ৰীৰ স্বকীয় দক্ষতাৰ ওপৰত কিমান নেতিবাচক প্ৰভাৱ পেলাইছে সেয়া সকলো বস্তু আমাৰ চকুত আৰু আপোনাৰ চকুতো নিশ্চয় পৰিছে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ ওপৰত যদি ছাত্ৰ ছাত্ৰী অতিমাত্ৰা নিৰ্ভৰ কৰে তেনেহ'লে তেওঁলোকৰ সমালোচনাত্মক চিন্তাধাৰা আৰু তেওঁলোকৰ সমস্যা সমাধানৰ দক্ষতা হ্ৰাস পায়, যাৰ ফলত তেওঁলোকে কোনো এটা কথাৰ ভালদৰে সমস্যা সমাধান কৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ চিন্তা শক্তিৰ উৎকৰ্ষ সাধন হ'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰ কৰিলে ছাত্ৰ ছাত্ৰীৰ কি দশা হয় সেয়ে আপুনি নিশ্চয় জানিছে। ইয়াৰ অতিমাত্ৰা ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীয়ে মুখামুখি পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু তেওঁলোকৰ সামাজিক আৰু আৱেগিক বিকাশৰ ক্ষতি কৰিছে, যাৰ ফলত তেওঁলোকে সমাজৰ লগত খাপ খাই থাকিব পৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, মই যদি আজি সদনত উত্থাপিত বিধেয়কখনৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে মাননীয় অধ্যক্ষ মহোদয়, আমি যদি পাঠ্যপুথিৰ কোনো এটা প্ৰশ্নৰ উত্তৰ বিচাৰি নাপাওঁ আৰু সেই প্ৰশ্নৰ উত্তৰটো বিচাৰি আমি পাঠটো ভালদৰে পঢ়োঁ আৰু সেই পাঠটোৰ পৰা সেই প্ৰশ্নটোৰ উত্তৰ জনাৰ লগতে আমি আৰু এটা অন্য প্ৰশ্নৰ উত্তৰ জানিব পাৰিম, যাৰ ফলত আমাৰ শৈক্ষিক দিশত উৎকৰ্ষ সাধন হ'ব। কিন্তু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, পাৰপ্লেক্সিটি AI, ChatGPT নিচিনা AI প্লেটফৰ্মত সেই প্ৰশ্নসমূহৰ উত্তৰ নোট কৰি পেষ্ট কৰে, যাৰ ফলত তেওঁলোকে অকল সেই প্ৰশ্নটোৰ উত্তৰ জানে, যাৰ ফলত তেওঁলোকৰ শৈক্ষিক দিশত উৎকৰ্ষ সাধন নাই হোৱা বুলি মাননীয় অধ্যক্ষ মহোদয় মই বুকু উজাৰি ক'ব বিচাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, AI প্ৰযুক্তিবিদ্যা অহাৰ ফলত ছাত্ৰ ছাত্ৰীৰ প্ৰসাৰতা বাঢ়িছে, যাৰ ফলত তেওঁলোকে কোনো এটা কথা ভালদৰে ক'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, পৃথিৱীৰ ভিতৰতে মৌলিক সাহিত্য বুলি সাধুকথাক জনা যায়, কিন্তু এই মৌলিক সাহিত্যৰ সৃষ্টি মানুহৰ ফলপ্ৰসূতাৰ পৰাই উৰ্বৰ হৈছিল, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত এই ফলপ্ৰসূতা হ্ৰাস কৰি AI প্লেটফৰ্মে যথেষ্ট লাভজনক হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, গণতান্ত্ৰিক ৰাজ্যত আমাৰ নিচিনা এখন গণতান্ত্ৰিক ৰাজ্যৰ মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলে যি চালে বেৰে কোবোৱা টুলুঙা যুক্তি উত্থাপন কৰিছে সেইটো মই গ্ৰহণযোগ্য নহয় বুলি মাননীয় অধ্যক্ষ মহোদয়ৰ আগত প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু ইমানতে মোৰ বক্তব্য সামৰণি মাৰিলোঁ বুলি চেষ্টা জনালোঁ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। ধন্যবাদ জনাইছোঁ। এইবাৰ বিধেয়কখনৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিব পূৰ্বায়ন ক্ষেত্ৰপাল। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, ভাবিছিলোঁ নতুন যুগৰ নতুন পুৰুষ নতুন দিগন্তৰ সূচনা হ'ব, কিন্তু তেনে নহ'ল। যি AI প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ জৰিয়তেই সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে আজিৰ সদনৰ তথ্যসমূহ লাভ কৰিবলৈ সক্ষম হ'ল, সেই AI ব্যৱস্থাকেই সম্পূৰ্ণৰূপে দোষাৰোপ কৰি কেৱল আৰু কেৱল মাত্ৰ পবিত্ৰ সদনৰ মাজত তেওঁলোকে খাই পাত ফলাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিলে তেনে এক প্ৰেক্ষাপটত। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ভাষাৰেই ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে কথাষাৰ সাৰোগত কৰিয়েই আজিৰ সদনত উত্থাপিত কৰা বিধেয়কখনৰ সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ আৰু গ্ৰহণ কৰিছোঁ সন্মানীয় চৰকাৰী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া AI প্ৰযুক্তিবিদ্যাৰ কথা মনলৈ আহে তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় মোৰ চকুৰ সন্মুখত জল জল পট পটকৈ ভাগি আহে সেইখন অসমৰ প্ৰতিচ্ছবি, যিখন অসমৰ শৈক্ষিক ক্ষেত্ৰত আজিও সংবাদ শিৰোনাম দখল কৰি থকা বিষয়সমূহ এনেধৰণৰ। এজনীয়া শিক্ষকেৰে সৈতে শিক্ষানুষ্ঠান চলি আছে, একেটা শ্ৰেণীতেই 4-5টা পৰ্যন্ত শ্ৰেণীৰ পাঠদান একেলগে একে সময়তে চলি আছে, আৰু যেতিয়াই সাংবাদিকে শিক্ষকক ইণ্ডিয়াৰ বানান কৰিবলৈ দিয়াত শিক্ষকে IANDAD বুলি প্ৰত্যুত্তৰ দিয়ে, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় বুজিবলৈ সক্ষম হওঁ আৰু প্ৰয়োজন হয় আধুনিক বুদ্ধিমত্তাৰ। মাননীয় অধ্যক্ষ মহোদয়, চন 2023 NCRBৰ তথ্য অনুসৰি দেশৰ 13,892 গৰাকী শিক্ষাৰ্থীয়ে যেতিয়া মানসিক চাপ আৰু
মানসিক চাপ আৰু নিসংগতাত ভুগি আত্মহত্যাৰ দৰে পথ বাছি লয়, তেনেকৈ এক প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় ৱাইছা, এবে আৰু জেমিনিৰ দৰে AI অৱদানসমূহৰ জৰিয়তে তেওঁলোকে সেই শিক্ষাৰ্থীসকলৰ লগত তেওঁলোকে মত পোষণ কৰি মানসিক চাপৰ সমাধান দিবলৈ সক্ষম হয়। তেনে এক প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় বিষয়বস্তুৰ গুৰুত্ব অনুধাৱন কৰিব পাৰিছোঁ বাবেই আজি সদনত উত্থাপিত কৰা বিধেয়কখনৰ সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, চন 2020 যেতিয়া সমগ্ৰ বিশ্বত কৰোণা মহামাৰীয়ে মহামাৰীত ভাৰাক্ৰান্ত হৈছিল, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় দেশৰ 73.01% শিক্ষাৰ্থীয়ে AI কেৱল আৰু কেৱল মাত্ৰ AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। মাননীয় অধ্যক্ষ মহোদয় জেৰী কামছাৰ্ভ, তেওঁ পৃথিৱীৰ এজন বিখ্যাত দবা খেলুৱৈ, যিয়ে 1997 চনত IBMৰ ছুপাৰহিট কম্পিউটাৰ ডিপ ব্লুৰ সৈতে যেতিয়া প্ৰতিযোগিতাত লিপ্ত হৈছিল, তেতিয়া মাননীয় অধ্যক্ষ মহোদয় সেই বিশ্বৰ অভিলেখ সৃষ্টিকাৰী দবা খেলুৱৈজনে AI জৰিয়তে পৰাস্তবৰণ কৰিবলগীয়া হৈছিল। আৰু তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় তেওঁ নিজৰ দলীয় বন্ধু হিচাপে সেই AI প্ৰযুক্তিবিদ্যাৰ গ্ৰহণ কৰিছিল আৰু তেওঁ মৰ্মে উপলব্ধি কৰিছিল যে AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যেতিয়াই তেখেতে অনুশীলন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় তেওঁৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধন আগতকৈ বহু পৰিমাণে বিকাশ হৈছিল। মাননীয় অধ্যক্ষ মহোদয় শেষান্তত যুগসাপেক্ষভাৱে আগবাঢ়ি যোৱাটোৱে আমাৰ নতুনৰ কাম্য, আৰু সেয়েহে হয়তো ডক্টৰ ভূপেন হাজৰিকাই তাৰে বাৰ্তা বিলাই গীতৰ কলিৰে প্ৰকাশ কৰিছে, নতুনৰ গতি খেদা ডেকা গাভৰু আমি, নিৰ্ভীক এই শতিকাৰ, অজ্ঞান চাক নৈয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ এডাৰ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। ধন্যবাদ। এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিব অবিনাশ কিশোৰ শইকীয়া। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু নমস্কাৰ মহামান্য সদন। আজি সন্মানীয় চৰকাৰী পক্ষত তৃতীয়গৰাকী সদস্যই কৈ গ'ল কৰোণা মহামাৰীৰ কথা, কিন্তু সেই সময়তে ইউনেস্কোৰ 2020 তথ্য অনুসৰি 33% শিক্ষাৰ্থীয়ে কিন্তু ইণ্টাৰনেট ব্যৱহাৰ কৰা নাছিল। তেনে এখন প্ৰেক্ষাপটত যি প্ৰযুক্তিবিদ্যাই যি শিক্ষাই সমালোচনাত্মক পৰিপুষ্টি এখন দেশৰ সচেতন নাগৰিক হিচাপে গঢ় দিয়াত ব্যৰ্থ হৈ যি শিক্ষাৰ নিবনুৱা কাৰখানাৰ পৰা ৰূপান্তৰিত হৈছে, তেনে এক প্ৰেক্ষাপটত আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যগৰাকীয়ে উত্থাপন কৰা যিখন বিধেয়ক AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিব। কিন্তু আজি সন্মানীয় অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষ দলপতিগৰাকীয়ে কৈ যোৱা উক্ত বিধেয়কখনত প্ৰথমতে যদি আমি ভালদৰে চাওঁ, তাত কিন্তু সন্নিৱিষ্ট কৰা হ'ল AI প্ৰযুক্তিবিদ্যাৰ কথা। কিন্তু আজি সন্মানীয় চৰকাৰী পক্ষ দলপতিগৰাকীয়ে স্পষ্টীকৰণ কৰি দিয়াৰ প্ৰয়োজন আছিল কোনবিধ AI প্ৰযুক্তিবিদ্যা উক্ত বিধেয়কখনত সন্নিৱিষ্ট কৰিছে, কিয়নো আজি প্ৰথমতে দ্বিতীয়গৰাকী তাৰ্কে কোৱাৰ দৰে AI প্ৰযুক্তিবিদ্যাক আমি কেৱল ChatGPT, গুগল এছিষ্টেণ্ট বা Gen AI মাজত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষ দলপতিগৰাকীয়ে স্পষ্টীকৰণ কৰি দিয়াৰ প্ৰয়োজন আছিল কোনটো প্ৰেক্ষাপটত আজি উত্থাপিত কৰা বিধেয়কখন উত্থাপন কৰিছে, কিয়নো মাননীয় অধ্যক্ষ মহোদয়, উক্ত বিধেয়কখন যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ, তেন্তে TRAৰ তথ্য অনুসৰি অসমৰ 44% লোকেহে ইণ্টাৰনেট ব্যৱহাৰ কৰে। তদুপৰি অসমৰ বহুতো গ্ৰাম্য অঞ্চল আছে য'ত নেকি বিজুলী বাতিৰ সমস্যা আজিও আক্ৰান্ত হৈছে। সেই বিজুলী বাতি আক্ৰান্ত হৈ থকা সমস্যাত ভুগি থকা সেই শিক্ষাৰ্থীসকলে কেনেদৰে ইণ্টাৰনেটৰ জৰিয়তে অৰ্থাৎ AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শৈক্ষিক আৰু মানসিক দিশত উৎকৰ্ষ সাধন কৰিব, সেয়া কিন্তু বুজাই দিয়াৰ প্ৰয়োজন বোধ আছিল আজি আমাৰ সন্মানীয় চৰকাৰী পক্ষৰ সদস্য। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া যদি উক্ত বিধেয়কখন ভাৰতৰ প্ৰেক্ষাপটত
চাওঁ তেন্তে দেখা পাম যে উক্ত বিধেয়কখনৰ তথ্য অনুসৰি ইণ্টাৰনেট এণ্ড মোবাইল এছ'চিয়েশ্যন অফ ইণ্ডিয়া এণ্ড কাটাৰৰ যুটীয়া তথ্য সমীক্ষা অনুসৰি ভাৰতৰ 88% লোক ডিজিটেল নিৰক্ষৰ। তেনে এক প্ৰেক্ষাপটত সেই 88% ডিজিটেল নিৰক্ষৰ লোকসকলে কেনেদৰে AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক দিশত উত্তৰণ ঘটাব সেইকাৰণে বুজাই দিয়াৰ প্ৰয়োজন আছে আমাৰ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকল। মাননীয় অধ্যক্ষ মহোদয়, উক্ত বিধেয়কখনৰ যদি আকৌ এবাৰ ভালদৰে দৃষ্টি নিক্ষেপ কৰোঁ তেতিয়াতো দেখা পাম যে উক্ত বিধেয়কখনৰ সন্নিৱিষ্ট কৰা হ'ল শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক দিশৰ উৎকৰ্ষ সাধনৰ কথা। এগৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক দিশ তেতিয়া বিকাশ ঘটিব যেতিয়া শিক্ষাৰ্থীগৰাকীয়ে সামাজিকভাৱে সৰ্বাংগীন জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'ব। কিন্তু সাম্প্ৰতিক সময়ত এগৰাকী ছাত্ৰই যেতিয়া এগৰাকী ছাত্ৰীৰ অশ্লীল ফটো ইণ্টাৰনেটত ভাইৰেল কৰিবলৈ কুণ্ঠাবোধ নকৰে তেতিয়া কিন্তু শিক্ষাৰ্থীগৰাকীৰ মানসিক বিকাশ নহয়, তেতিয়া মানসিক স্খলনহে ঘটে। মাননীয় অধ্যক্ষ মহোদয়, উক্ত বিধেয়কখনৰ সন্নিৱিষ্ট কৰা হ'ল মানসিক উৎকৰ্ষৰ কথা। মানসিক উৎকৰ্ষ তেতিয়া বিকাশ হয় যেতিয়া শিক্ষাৰ্থীয়ে এগৰাকী জটিল চিন্তা শক্তি কৰাৰ ক্ষমতা লাভ কৰে। কিন্তু ইউনেস্কোৰ 2023 তথ্য অনুসৰি এগৰাকী শিক্ষাৰ্থীয়ে AI প্ৰযুক্তি ব্যৱহাৰৰ ফলত শিক্ষাৰ্থীৰ 35% মনোযোগ দিয়াৰ ক্ষমতা হ্ৰাস পাইছে। সৌসিদিনা ইণ্ডিয়ান টুডে নামৰ এখন বাতৰি কাকতত কৈছিল AI উইল টেক্স আৱাৰ জব। এয়া স্বয়ং এলন মাস্কে কৈছিল। সদশেষত কওঁ AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে নষ্ট হৈছে আমাৰ বৌদ্ধিক স্তৰ। সহজতে লাভ কৰা তথ্যৰ জৰিয়তে মাননীয় অধ্যক্ষ মহোদয় আমাৰ সমাজত সৃষ্টি হৈছে অধ্যয়ন বিমুখিতা। সদশেষত চাৰ্লছ ডাৰউইনৰ কথাই ক'বলৈ ক'লে ভাল পাম। চাৰ্লছ ডাৰউইনে কৈছিল মানুহৰ মগজুটো বিজ্ঞান প্ৰযুক্তিৰ যুগত এনেভাৱে বৃদ্ধি পাইছে যে এসময়ত মানুহৰ মগজুটো বৃদ্ধি হৈ গৈ থাকিব আৰু হাত ভৰিৰ শাৰীৰিক শ্ৰম অচল হৈ পৰিব আৰু তেনে প্ৰেক্ষাপটত মানুহৰ মূৰটো কুষ্মাণ্ড সদৃশ হৈ পৰিব আৰু হাতকেইখন কেংগাৰু আগঠেং দুটা সদৃশ পৰিব আৰু তেনে এখন ভৱিষ্যতৰ বাস্তৱ ছবি আজি অনুধাৱন কৰিব পাৰিলে উত্থাপন কৰা বিধেয়কখনক আকৌ এবাৰ বিৰোধিতা কৰি মাননীয় অধ্যক্ষ মহোদয়ক উক্ত বিধেয়কখন বাতিল কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। সদশেষত উক্ত তথ্যখিনি মাননীয় অধ্যক্ষ মহোদয়ক দাখিল কৰিবলৈ বিচাৰিলোঁ। ধন্যবাদ। ধন্যবাদ জনালোঁ। এইবাৰ বিধেয়কখনৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিব নীলোৎপল নাথ। নমস্কাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। সন্মানীয় অধ্যক্ষ মহোদয়, আপুনি বাৰু ধৃতৰাষ্ট্ৰক দেখিছেনে? নাই দেখা। আপুনি জানো গান্ধাৰীক দেখিছে? নাই দেখা। যদি স্বচক্ষে প্ৰত্যক্ষ কৰিব মন আছে কলিযুগৰ ধৃতৰাষ্ট্ৰ বা গান্ধাৰীক প্ৰত্যক্ষ দৃষ্টি নিক্ষেপ কৰিব পাৰে সন্মানীয় বিৰোধী পক্ষৰ প্ৰত্যেকজন সদস্যালৈ, কিয়নো তেওঁলোকেই হৈছে বৰ্তমান যুগৰ একোজন ধৃতৰাষ্ট্ৰ, একোগৰাকী গান্ধাৰী। আপুনি হয়তো চিনাক্তকৰণ কৰিব পৰা নাই এইবাবেই কাৰণ তাহানিৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী আৰু আজিৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ মাজত পাৰ্থক্য আছে। মাননীয় অধ্যক্ষ মহোদয়, তাহানিৰ ধৃতৰাষ্ট্ৰ বা গান্ধাৰী অন্ধ আছিল আৰু চকুত কাপোৰ বন্ধাৰ বাবে একো দেখা নাছিল, কিন্তু আজিৰ ধৃতৰাষ্ট্ৰ বা গান্ধাৰীসকলে চকুত কাপোৰ নাবান্ধে, অন্ধও নহয়, সকলো দেখে অথচ একোৱেই নেদেখে। সন্মানীয় অধ্যক্ষ মহোদয়, যি সময়ত সন্মানীয় বিৰোধী পক্ষৰ বিৰোধীসকলে এই কথাত বিৰোধ কৰিলেও এটা কথা সম্পূৰ্ণ সঁচা যে আজিও সমাজত এনে বহু শিক্ষাৰ্থী আছে যি শিক্ষাৰ্থীয়ে শিক্ষকক পোনপটীয়াভাৱে প্ৰশ্ন কৰিবলৈ কুণ্ঠাবোধ কৰে, লাজ কৰে, শংকা কৰে, ভয় কৰে। সুধিম বুলি ভবা প্ৰশ্ন দি সুধিব নোৱাৰি। মাননীয় অধ্যক্ষ মহোদয়, সেই ছাত্ৰজনে যি মগজুত যি মানসিক চাপ লয়, সন্মানীয় অধ্যক্ষ মহোদয়, সেই শিক্ষাৰ্থীজনে ঘৰলৈ গৈ এটি কোঠাত সোমাই 19 টকাৰ মাত্ৰ এটি নেট পেক কৰি AIৰ জৰিয়তে বুজিবলগীয়াখিনি বুজি, জানিবলগীয়াখিনি জানি নিজৰ মানসিক চাপৰ পৰা মুক্তি হৈ যি মানসিক তৃপ্তি লাভ কৰাৰ উপৰিও জ্ঞান অৰ্জন কৰে। অধ্যক্ষ মহোদয়, তেনেস্থলত এনে এখন বিধেয়ক বিৰোধিতা কৰা আৰু মাগুৰ মাছৰ নেগুৰত ধৰি নিমাতী ঘাটৰ পৰা মাজুলীলৈ যোৱা একেই কথা। সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী পক্ষৰ সদস্যৰ ভাষ্য শুনি মোৰ এনে লাগিছে তেওঁলোকৰ AI সম্বন্ধত বিশেষ জ্ঞানটো দূৰৰেই কথা, সাম্যক জ্ঞানখিনিও নাই।
সন্মানীয় অধ্যক্ষ মহোদয়, এনে কিছুমান ঠেক মনোবৃত্তিৰ ব্যক্তি ভাৰতবৰ্ষত থকাৰ বাবেই ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰ আজিও উন্নয়নশীল ৰাষ্ট্ৰ, উন্নত ৰাষ্ট্ৰ হ'ব পৰা নাই। সন্মানীয় অধ্যক্ষ মহোদয়, বিৰোধী পক্ষৰ সদস্যসকলৰ উদ্দেশ্যে বিশেষভাৱে জনাওঁ যে আজি বিধেয়কখনত উত্থাপন কৰা হৈছে যে এআই বিশেষভাৱেহে শিক্ষাৰ্থীসকলক মানসিক আৰু শৈক্ষিকভাৱে সহায় কৰে। এয়াই একমাত্ৰ উপায় বুলি, একমাত্ৰ সহায় বুলি এই বিধেয়কখনত উত্থাপিত হোৱা নাই। প্ৰিন্সিপিয়া দাস। মাননীয় আজিৰ সদনৰ অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, আজি সদনত উত্থাপিত অপ্ৰাসংগিক বিষয়টো হৈছে AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিছে। অধ্যক্ষ মহোদয়, আমি এনে এখন সমাজত বাস কৰি আছোঁ যিখন সমাজত কৃত্ৰিম শব্দটো এটা ঋণাত্মক আৰু শংকাবোধ কৰা শব্দ হিচাপে গণ্য কৰা হয়। সেয়া লাগিলে কৃত্ৰিম সাৰ হওক, কৃত্ৰিমভাৱে প্ৰস্তুত কৰা চাউল, নতুবা কৃত্ৰিম বুদ্ধিমত্তাই নহওক কিয়। আজি সদনৰ উত্থাপিত বিষয়টো মই তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাব বিচাৰিছোঁ যে AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰাটো দূৰৰে কথা, তেওঁলোকৰ যি অলপ জ্ঞান আছে সেইসমূহ লাহে লাহে অপৰিণত হ'বলৈ ধৰে। অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, কিতাপবোৰ হৈছে কোনো এজন ব্যক্তিয়ে লাভ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ ভঁৰাল। কোনো এজন ছাত্ৰই যদি কোনোবা এটা বিষয়বস্তু কেইবাখনো কিতাপ পঢ়ি চালি জাৰি চাই সেই বিষয়বস্তুৰ পৰা এটা মূল ভাৱ বা টোকা প্ৰস্তুত কৰে, তেতিয়া তেওঁৰ কিবা উৎকৰ্ষ সাধন হ'বনে? নে অধ্যক্ষ মহোদয়, সেই একেটা বিষয়বস্তুৱে AIৰ জৰিয়তে চাৰ্চ কৰি পেৰড লাৰ্ণিং বা ভাটৌ পঢ়ুৱান দি মুখস্থ কৰি পৰীক্ষাত লিখিলে তেওঁৰ উৎকৰ্ষ সাধন হ'ব? অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, সপক্ষ দলৰ আসনত বহি এনেধৰণৰ ভিত্তিহীন যুক্তি আগবঢ়াবলৈ যিসকল ব্যক্তিয়ে উৎসাহ দিছে, সেই ব্যক্তিসকলে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো অন্ধকাৰ কৰা যেন অনুমান হৈছে। কিয়নো 1956 চনত জন মেকাৰ্থি নামৰ এজন ব্যক্তিয়ে এই AIৰ ধাৰণাটো চিন্তা কৰিছিল আৰু বিংশ শতিকাৰ মাজভাগত কেইবাজনো ব্যক্তিয়ে এই AIৰ ধাৰণাটো পৰীক্ষা নিৰীক্ষা কৰি 2022 চনত আমাৰ সকলো ৰাইজৰ মাজলৈ লৈ আহিছিল। যদিও তেওঁলোকে এটা শংকাৰ প্ৰকাশ কৰিছে যে বলিউডৰ চিনেমা ৰবট চিনেমাখনৰ দৰে বা অন্যান্য হলিউড মুভিত দেখুওৱাৰ দৰে ই মানুহৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নেকি, ইয়াৰ ওপৰত এতিয়াও বহুতো গৱেষণা অব্যাহত আছে। অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, এজন প্ৰতিযোগীয়ে অলপ সময় আগতে কৈ গৈছে যে আমি সময়ৰ অপব্যৱহাৰ কৰিব নালাগে। অধ্যক্ষ মহোদয়, মই আপোনালোকে চাগে এটা কথা শুনিছে নে তেওঁলোকে এটা কথা শুনিছে? ক'তনো শুনিব, তেওঁলোকে লোকৰ পিঠাৰে বিহু পতা মানুহ। মই কৈছোঁ শুনক, ছাত্ৰানাং অধ্যয়নং তপঃ, অৰ্থাৎ ছাত্ৰ জীৱনৰ অধ্যয়নেই হৈছে তেওঁৰ মূল তপস্যা। যদি মাই হবি বুলি AIত চাৰ্চ কৰি ৰাইট এন এছে অন মাই হবি এবাউট 200 words চাৰ্চ কৰে, যদি আপোনাৰ হবিয়ে বেলেগ হয় আৰু আপুনি AIৰ জৰিয়তে সেই চাৰ্চ কৰি AI লিখি দিয়া সেই বিষয়টো মুখস্থ কৰি পৰীক্ষাত লিখে, তেতিয়া আপোনাৰ কিবা উৎকৰ্ষ সাধন হ'বনে? নে অধ্যক্ষ মহোদয়, আপুনি নিজৰ জ্ঞানেৰে পঢ়ি পৰীক্ষাত সেই উত্তৰটো লিখিলে, আপোনাৰ নিজৰ হবিখিনিৰে লিখিলে আপোনাৰ উৎকৰ্ষ সাধন হ'ব? অধ্যক্ষ মহোদয়, মই সদৌ শেষত এটাই ক'ব বিচাৰিছোঁ যে এই সদনত যিটো বিধেয়ক হৈছে সেই বিধেয়কখন সম্পূৰ্ণ ভিত্তিহীন, কাৰণ ই সদনৰ মূল্যৱান সময় অপচয় কৰি আছে। ধন্যবাদ। ধন্যবাদ জনালোঁ।
যিহেতু বিৰোধী পক্ষৰ সদস্য সংখ্যা বেছি সেইবাবে আমি আন এজন সদস্যক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁ হৈছে বৰ্ণিল গগৈ। নমস্কাৰ নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, মহামান্য সদন। আজি অসমৰ কোনো এটা অঞ্চল চিন্তামণিকৰত এভাগী ৰাস উৎসৱ পালন কৰোঁতে সুদূৰ আমেৰিকাৰ পৰাও যদি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু বলিউডৰ খ্যাতনামা অভিনেতা অমিতাভ বচ্চনেও আহি যদি একেলগে দৰ্শকৰ শাৰীত বহি ৰাস ভাবি উপভোগ কৰিলেহেঁতেন, তেতিয়াও মই সিমান আচৰিত নহ'লোঁ হয়, যিমান আচৰিত এই দেখি হৈছোঁ যে আজিৰ এই পবিত্ৰ সদনত উত্থাপিত হোৱা এনে এখন বিধেয়কৰ সমৰ্থনত ইমানকেইজন সমৰ্থক আহিছে। মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কথাটি শুনিবলৈ বৰ ভাল, কিন্তু ই শিক্ষাৰ্থীৰ বাবে হ'ব মহাকাল, আৰু ই হৈছেও। আৰু হয়তো আজি সেইবাবেই আজি এই পবিত্ৰ সদনত উত্থাপিত এই বিধেয়কখনৰ মই ঘোৰ বিৰোধিতা কৰিছোঁ, যাৰ কাৰণ অনেক ওলাব। তাৰে কেইটামান যুক্তি মই চালি জাৰি চাই ইয়াত উপস্থাপন কৰিবলৈ লৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তা নামৰ যিটো বস্তু, সেই বস্তুটোৱে ছাত্ৰ ছাত্ৰীৰ সৃজনীশীলতা, চিন্তাশীলতা নাইকিয়া কৰি পেলাইছে, গ্ৰাস কৰি পেলাইছে। আমি যদি চাবলৈ যাওঁ 2024 চনৰ শেষৰ ফালে এটা শব্দ ওলাইছিলে ব্ৰেইন ৰট, অৰ্থাৎ গেলা মগজু বুলি। সেই গেলা মগজু সৃষ্টি কৰাত কৃত্ৰিম বুদ্ধিমত্তাই অৰিহণা যোগাই আছে। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষাৰ্থীসকলে আজিৰ যুগত এটা সাধাৰণ পাঠ্যপুথিগত প্ৰশ্নৰ উত্তৰ বিচাৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লয়। এয়াই নহয় মাথো, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আনকি বিদ্যালয় পৰ্যায়তো যি সৃজনীশীলতাৰ মাপকাঠি জুখিবলৈ প্ৰকল্প দিয়া হয়, এছাইনমেণ্ট দিয়া হয়, সেইখিনি কৰিবলৈকো শিক্ষাৰ্থীসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লয়। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ পৰা আমি কি বুজিলোঁ যে শিক্ষাৰ্থীসকল এনে এখন পৃথিৱীৰ ফালে ধাৱমান য'ত সকলো কৃত্ৰিম বুদ্ধিমত্তা নিৰ্ভৰশীল হৈ পৰিছে। মাননীয় অধ্যক্ষ মহোদয়, এখন চোকা ধাৰ থকা তৰোৱালো যেনেদৰে বহুদিন ব্যৱহাৰ নকৰিলে তাত মামৰে ধৰি শেষত ব্যৱহাৰ অনুপযোগী হয়, ঠিক তেনেদৰে শিক্ষাৰ্থীৰ যিটো মগজু, সেই মগজুটো যদি শিক্ষাৰ্থীসকলে বহুদিনলৈকে ব্যৱহাৰ নকৰে, সেয়াও ব্যৱহাৰ অনুপযোগী হৈ পৰিব। মাননীয় অধ্যক্ষ মহোদয়, 2023 বৰ্ষৰ আৰম্ভণিতে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰী অনা হৈছিলে কৃত্ৰিম বুদ্ধিমত্তা চালিত। নামটো আছিল আইৰিছ। সেই আইৰিছে ভালদৰে পঢ়াব নাজানে। কেনেকৈ কৈছোঁ, তাত এগৰাকী উচ্চ মেধাসম্পন্ন ছাত্ৰক কেনেদৰে পঢ়াব লাগে আৰু এগৰাকী নিম্ন মেধাসম্পন্ন ছাত্ৰক কেনেদৰে পঢ়াব লাগে, তাৰ মাজৰ পাৰ্থক্য সেই কৃত্ৰিম বুদ্ধিমত্তা চালিত শিক্ষয়িত্ৰীগৰাকীয়ে অনুধাৱন কৰিব পৰা নাছিল। মাননীয় অধ্যক্ষ মহোদয়, মেচিনক যিমানে মানৱৰ শিক্ষা নিদিয়ক কিয়, মেচিন কেতিয়াও মানুহ হ'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তা নামৰ বস্তুটোৱে শিক্ষাৰ্থীসকলে মগজুটোৱে গ্ৰাস কৰিছে। ইয়াৰ মই কথা পুনৰ দোহাৰিছোঁ যে এখন উন্নত আৰু এখন সুস্থিৰ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে আমাৰ শিক্ষাৰ্থীসকলেই আগন্তুক ভৱিষ্যত লাগিব, আৰু ইয়াৰ বাবে লাগিব এটা সুস্থ মন, এটা সুস্থ কাৰ্যক্ষম মগজু। কিন্তু এই কৃত্ৰিম বুদ্ধিমত্তা নামৰ বস্তুটোৱে সেই কাৰ্যক্ষম মগজুৰ কাৰ্যক্ষমতা গ্ৰাস কৰি পেলাইছে, সৃজনীশীলতা নাইকিয়া কৰি পেলাইছে, মানুহ অধ্যয়ন বিমুখ হৈছে। আৰু জুবিন দায়েও কৈছিলে যে কিতাপ নথকা জাতি কেতিয়াও গামোচাই বচাব নোৱাৰে, গতিকে শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিবই লাগিব। মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তাৰ স্বয়ং সৃষ্টিকৰ্তায়ো কৈ গৈছে যে ইয়াৰ ভয়াৱহতাৰ কথা। লাগিলে ইতিহাসৰ পাত চাবলৈ গ'লে যিবিলাক বস্তুৰ স্বয়ং সৃষ্টিকৰ্তাই ভয়াৱহতাৰ কথা উল্লেখ কৰি থৈ যায়, লাগিলে ডাইনামাইটৰ আৱিষ্কাৰ আলফ্ৰেড নবেলে হওক, সেয়া বস্তু পাছত ভৱিষ্যতে পৃথিৱীৰ বাবে কালেই হয়। গতিকে সদৌ মই মোৰ চৰকাৰী পক্ষৰ সদস্যসকলক আহ্বান জনাম যাতে তেওঁলোকে মোৰ এই যুক্তিখিনি গুৰুত্বতা উপলব্ধি কৰি এই বিধেয়কখন নাকচ কৰে যেন। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। ধন্যবাদ জনালোঁ। এইবাৰ বিধেয়কখনৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিব পূজা চাহু। নমস্কাৰ
মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া বিৰোধী পক্ষৰ চতুৰ্থগৰাকী সদস্যই চৰকাৰী পক্ষৰ সদস্যসকলৰ কথা কওঁতে সপক্ষ আৰু প্ৰতিযোগী শব্দটো ব্যৱহাৰ কৰি থৈ গ'ল, তেতিয়াই বুজিব পাৰিলোঁ বিৰোধী পক্ষৰ সদস্যসকলৰ জ্ঞানৰ গভীৰতা সম্পৰ্কে। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনত চৰকাৰী পক্ষৰ সন্মানীয় দলপতিগৰাকীয়ে যিখন বিধেয়ক উত্থাপন কৰিলে, সেই বিধেয়কখনৰ জৰিয়তে আমাৰ দেশৰ শিক্ষাৰ্থীসকলৰ মানসিক তথা শৈক্ষিক উৎকৰ্ষ সাধনৰ যি এটা হাবিয়াস আমি দেখিবলৈ পাইছোঁ, সেই হাবিয়াসক সমৰ্থন জনাইছোঁ বাবেই আজিৰ সদনত উত্থাপিত বিধেয়কখনৰো সমৰ্থন জনাই গ্ৰহণ কৰিছোঁ চৰকাৰী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, মই বিধেয়কখনৰ গভীৰতালৈ যোৱাৰ পূৰ্বে বিধেয়কখনক তিনিটা ভাগত ভাগ কৰিব বিচাৰিছোঁ। প্ৰথম, AI প্ৰযুক্তিবিদ্যাৰ অৰ্থ কি? দ্বিতীয়, AI প্ৰযুক্তিবিদ্যাই কিদৰে শিক্ষাৰ্থীসকলৰ মানসিক দিশৰ উৎকৰ্ষ সাধন কৰিছে, আৰু তৃতীয়, AI প্ৰযুক্তিবিদ্যাই কিদৰে শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশৰ উৎকৰ্ষ সাধন কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, মই বিধেয়কখনৰ প্ৰথমটো ভাগলৈ আহিব বিচাৰিছোঁ, অৰ্থাৎ AI প্ৰযুক্তিবিদ্যাৰ অৰ্থ কি? মাননীয় অধ্যক্ষ মহোদয়, ইউনেস্কোৰ AI এণ্ড এডুকেশ্যন গাইডেন্স ফৰ পলিচি মেকাৰ্ছৰ প্ৰতিবেদন অনুসৰি AI বা কৃত্ৰিম বুদ্ধিমত্তা হৈছে এনে এবিধ প্ৰযুক্তি যিয়ে মানুহৰ চিন্তা, চেতনা, যুক্তিবিদ্যা আদি বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাক অনুকৰণ কৰি কাৰ্য সম্পাদন কৰে। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া আহিছোঁ মই বিধেয়কখনৰ দ্বিতীয়টো ভাগলৈ, অৰ্থাৎ AI প্ৰযুক্তিবিদ্যাই কিদৰে শিক্ষাৰ্থীসকলৰ মানসিক উৎকৰ্ষ সাধনত সহায় কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, ইউনেস্কোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইন এডুকেশ্যনৰ 2024 প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীসকলৰ ব্যক্তিগত অধ্যয়নৰ এটা সুবিধা প্ৰদান কৰিছে, যাৰ ফলত মাননীয় অধ্যক্ষ মহোদয়, শিক্ষাৰ্থীসকলে নিজা আগ্ৰহ তথা নিজা ক্ষমতাৰ অনুযায়ী নিজ সপোন পূৰণৰ দুৱাৰখন নিজেই মুকলি কৰি ল'ব পাৰিব। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া আহিছোঁ মই বিধেয়কখনৰ অন্তিমটো ভাগলৈ, অৰ্থাৎ AI প্ৰযুক্তিবিদ্যাই কিদৰে শিক্ষাৰ্থীসকলৰ শৈক্ষিক উৎকৰ্ষ সাধনত সহায় কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, যিটো সময়ত বিশ্বৰ বহুতো উন্নত ৰাষ্ট্ৰসমূহে AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে উন্নীতকৰণৰ ওপৰত ব্যাপক চেষ্টা প্ৰদান কৰিছে, তেনে এক প্ৰেক্ষাপটত নিউয়ৰ্ক টাইমছৰ প্ৰকাশিত তথ্য অনুসৰি আমেৰিকাৰ প্ৰায় 81% উচ্চ শিক্ষানুষ্ঠানসমূহক AI প্ৰযুক্তিবিদ্যাৰ দ্বাৰা পৰিচালিত অনলাইন শিক্ষা ব্যৱস্থাই সামৰি ল'বলৈ সক্ষম হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সদৌ শেষত শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যালয় গৰকিব নোৱাৰা যেতিয়া এজন ছাত্ৰই AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে নিজৰ শিক্ষা গ্ৰহণৰ পথটো মুকলি কৰি লয়, যেতিয়া আধৰুৱাতে শিক্ষা সাং কৰা এজন শিক্ষাৰ্থীয়েও AI প্ৰযুক্তিবিদ্যাৰ জৰিয়তে নিজ সপোন পূৰণৰ পথটো মুকলি কৰি লয়, তেতিয়াই স্পষ্ট হয়, অৰ্থাৎ তেতিয়াই প্ৰমাণ হয় যে AI প্ৰযুক্তিবিদ্যাই সঁচা অৰ্থত শিক্ষাৰ্থীসকলৰ মানসিক তথা শৈক্ষিক উৎকৰ্ষ সাধন কৰিছে। অধ্যক্ষ মহোদয়, আজিৰ সদনত মই যুগুত কৰা তথ্যসমূহ আপোনাৰ হাতত জমা দিব বিচাৰিছোঁ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰিব উৰ্বী ভৰদ্বাজ। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, নমস্কাৰ মহামান্য সদন। আজি এই সদনত উত্থাপিত বিধেয়কখন তীব্ৰ ভাষাৰে বিৰোধিতা কৰি গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, আজি যদি এই পবিত্ৰ সদনত এই বিধেয়কখন গৃহীত হয়, তেনেহ'লে সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এটি গীতত কোৱাৰ দৰে, আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ হয়, ছাত্ৰ ছাত্ৰীসকল যন্ত্ৰ হোৱাৰ দিশে আৰু এটা খোজ আগবাঢ়ি যাব। মাননীয় অধ্যক্ষ মহোদয়, আজিকালি আমি সম্পূৰ্ণৰূপে যন্ত্ৰ নিৰ্ভৰ হৈ আমাৰ শৰীৰটোক নিষ্ক্ৰিয় কৰি পেলাইছোঁ। 100 মিটাৰ আঁতৰলৈ যাবলৈ আমাক গাড়ীখন বা বাইকখনৰ প্ৰয়োজন।
তাৰ ফলত কি হৈছে আমি নিজেই আমাৰ শৰীৰটোক প্ৰেছাৰ ডায়েবেটিছ আদি বিভিন্ন ৰোগৰ বাস কৰি লৈছোঁ। আকৌ এইবাৰ আমাৰ মানৱ সমাজক মানসিকভাৱে পংগু কৰিবলৈ আগবাঢ়ি আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অথবা কৃত্ৰিম বুদ্ধিমত্তা। শেহতীয়াকৈ আমি দেখা পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত পোনে পোনেই AIৰ ব্যৱহাৰ কৰে। তাৰ ফলত কি হৈছে চাওক, তেওঁলোকে স্বাধীনভাৱে চিন্তা কৰাৰ সামৰ্থ্য, মৌলিকতা, সৃজনী শক্তি, সৃষ্টিশীলতা, বিশ্লেষণ শক্তি আদিৰ দৰে গুণসমূহক হেৰুৱাই পেলাইছে। অত্যাধিক AI নিৰ্ভৰশীল হৈ তেওঁলোকে একাকিত্ব আৰু নিসংগতাত ভোগাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। সিদিনা যোৰহাট বাল্য ভৱনত অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কোৱা এষাৰ কথা দৈনিক জনমভূমি কাকতত প্ৰকাশ পাইছে। এয়া চাওক, অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীয়ে কৈছে যে অত্যাধিক প্ৰযুক্তি নিৰ্ভৰ জীৱনে আত্মিক সম্পৰ্কবোৰৰ পৰা আমাক আঁতৰাই ৰাখিছে। হয়, ই এক সত্য কথা। AI আমাক ইণ্টাৰনেটত উপলব্ধ তথ্যসমূহৰ ওপৰত ভিত্তি কৰিহে সঁহাৰি জনায়। ই দিয়া প্ৰায়বিলাক সঁহাৰিয়েই শুদ্ধ নহয় বুলিও প্ৰমাণিত হৈছে। NDTVৰ এটি সমীক্ষাত প্ৰকাশ পাইছে কিছুমান AI যোগান ধৰা ভুৱা তথ্য, আদালতৰ মিছা মোকৰ্দমা, চিকিৎসা সংক্ৰান্তীয় ভুল পৰামৰ্শ, এজন সঁচা লিখকৰ কিছুমান মিছা কিতাপ, এনেধৰণৰ ভুৱা পৰামৰ্শসমূহ AI যোগান ধৰাৰ পিছত আমি কিদৰে ক'ব পাৰোঁ যে AI ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মানসিক দিশত উৎকৰ্ষ সাধন কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, শেষত কওঁ, কৃত্ৰিম সদায় কৃত্ৰিমেই, ই কেতিয়াও প্ৰকৃতৰ স্থান ল'ব নোৱাৰে। আমি যিদৰে আপোনজনৰ কৃত্ৰিম মৰমৰ সলনি প্ৰকৃত মৰম বিচাৰোঁ, যিদৰে বজাৰত কৃত্ৰিম বস্তুৰ সলনি প্ৰাকৃতিক বস্তু বিচাৰোঁ, সেইদৰেই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা নহয়, মানৱ বুদ্ধিমত্তাৰহে প্ৰয়োজন। গতিকে মাননীয় অধ্যক্ষ মহোদয়, মই আজি কোৱা এই প্ৰদৰ্শন কৰা যুক্তিসমূহ চালি জাৰি চাই যেন। আৰু শেষত মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ যাতে আজি এই পবিত্ৰ সদনত উত্থাপিত বিধেয়কখন যেন বাতিল কৰা হয়। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। শেষত মই মোৰ তথ্যসমূহ মাননীয় অধ্যক্ষ মহোদয়ৰ হাতত দাখিল কৰিব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিৰোধী পক্ষৰ সদস্য সংখ্যা বেছি থকাৰ বাবে আমি আৰু এজন সন্মানীয় সদস্যক আমন্ত্ৰণ জনাব বিচাৰিছোঁ। তেওঁ হৈছে বাৰ্বি বৰা। যুক্তি থাকিলেই তৰ্ক হ'ব নোৱাৰে, লাগিব তাক বাস্তৱতা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, নমস্কাৰ মহামান্য সদন। আজি এই সদনত উত্থাপিত হোৱা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি মই আসন গ্ৰহণ কৰিছোঁ বিৰোধী দলৰ। মাননীয় অধ্যক্ষ মহোদয়, AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নামৰ এই প্ৰযুক্তিবিদ্যাৰ ওপৰত শিক্ষাৰ্থীয়ে অতিমাত্ৰা ভৰসা কৰাৰ ফলস্বৰূপে শিক্ষাৰ্থীৰ চিন্তা শক্তি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। তাৰ এটা উদাহৰণ দিবলৈ গ'লে আমি দেখি আছোঁ, এজন শিক্ষকে শিক্ষাৰ্থীক ক'লে যে তোমাক এটা বিষয় দিছোঁ, এই বিষয়টোৰ ওপৰত তুমি বহলাই লিখি আনিবা। কিন্তু শিক্ষাৰ্থীগৰাকীয়ে কি কৰিলে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নামৰ এই প্ৰযুক্তিবিদ্যাৰ সহায়ত সেই বিষয়টো বহলাই লিখি নিলে। সেইখিনিলৈকে ঠিকেই আছে, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আজি শাসকীয় পক্ষই সেই কথাটো এবাৰ ভাবি চাইছেনে যে তেনে কৰাৰ ফলস্বৰূপে শিক্ষাৰ্থীজনৰ মানসিক আৰু শৈক্ষিক দিশৰ এই যিটো চিন্তা কৰিব পৰা যিকণ শক্তি, সেইখিনি লাহে লাহে ক্ৰমান্বয়ে হ্ৰাস পাই আহি আছে। মাননীয় অধ্যক্ষ মহোদয়, AI প্ৰযুক্তিবিদ্যাই সদায় যে সঠিক আৰু সম্পূৰ্ণ তথ্য দিব তেনে নহয়। AI প্ৰযুক্তিবিদ্যাৰ সহায়ত সহজে উত্তৰ লাভ কৰাৰ ফলত শিক্ষাৰ্থীসকলৰ যি সৃজনশীল চিন্তাধাৰা বা সৃজনশীল বিকাশ হ্ৰাস পাই আহিছে, যাৰ ফলত শিক্ষাৰ্থীসকল মানসিকভাৱেও বহুতো পিছ পৰি গৈছে।
সেই মানসিকভাৱে যদি পিছপৰা আমি বিষয়টো চাওঁ তেন্তে আমি দেখা পাওঁ যে AI প্ৰযুক্তিবিদ্যাৰ সহায়ত সেই লাভ কৰা প্ৰশ্নৰ উত্তৰসমূহ শিক্ষাৰ্থীগৰাকীয়ে পৰীক্ষাৰ বহীত ধুনীয়াকৈ লিখি থৈ আহিলে, কিন্তু ৰিজাল্ট দিয়াৰ সময় আহি পালেহি দেখিলে কি বহীত তেখেতসকলে পৰীক্ষাৰ বহীত তেখেতসকলে কম নম্বৰ পাইছে। আৰু কম নম্বৰ পোৱাৰ ফলশ্ৰুতিতে সেই শিক্ষাৰ্থীগৰাকী মানসিকভাৱে বহুত দুৰ্বল হৈ পৰে। তেখেতসকলে মানসিক ভাৰসাম্যতা যেতিয়া হেৰুৱাই পেলায় তেতিয়া মাননীয় অধ্যক্ষ মহোদয় আমি দেখিবলৈ পাওঁ যে কিছুসকল শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথো বাছি লোৱা পৰিলক্ষিত হৈছে। তাৰ উদাহৰণস্বৰূপে চন 2024 6 জুলাই তাৰিখে 24 ছেপ্টেম্বৰ তাৰিখে আমাৰ এজন শিক্ষাৰ্থীয়ে হাফ ইয়াৰলি এক্সামত ছমহীয়া পৰীক্ষাত কম নম্বৰ পোৱাৰ ফলতে তেখেতে আত্মহত্যাৰ পথ বাছি লৈছে। মাননীয় অধ্যক্ষ মহোদয়, শাসকীয় পক্ষই এতিয়া বহুতো আমাক ভাল দিশ দেখুৱালে AI প্ৰযুক্তিবিদ্যাৰ, কিন্তু আমি তাৰ ভিতৰত বেয়া দিশ যদি এটা চাবলৈ যাওঁ তেন্তে জল পটকৈ ওলাই আছে শিক্ষাৰ্থী, সহপাঠী আৰু শিক্ষকৰ সংযোগ হ্ৰাস। মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া শিক্ষাৰ্থীসকলে শিক্ষকসকলৰ সৈতে কমকৈ আলোচনা বিলোচনা কৰিবলৈ ধৰে তেতিয়া শিক্ষাৰ্থীসকলৰ সামাজিক শিক্ষণৰ অভিজ্ঞতা সীমিত হৈ আহে। তাৰ এটা উদাহৰণ দিলে আমি জ্বলন্তভাৱে দেখি আছোঁ, এটা জ্বলন্ত উদাহৰণ আছে যে শিৱসাগৰৰ এখন শিক্ষা অনুষ্ঠানত এজন ছাত্ৰই নিজৰ অধ্যক্ষকে চুৰিকাঘাত কৰি হত্যা কৰিলে। সেইটো কিয় হৈছে? কাৰণ সেই শিক্ষাৰ্থীজনৰ সামাজিক অভিজ্ঞতাৰ যি শিক্ষণ প্ৰক্ৰিয়া সেই শিক্ষণ অতি সীমিত, অভিজ্ঞতা তেখেতৰ বহুতো সীমিত। গতিকে মাননীয় অধ্যক্ষ মহোদয়, মই আজি এই সদনৰ মজিয়াৰ পৰাই শাসকীয় পক্ষই উত্থাপন কৰিছে যে AI প্ৰযুক্তিবিদ্যা শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰিছে, কিন্তু মই ক'ব খোজোঁ যে AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক তথা শৈক্ষিক দিশত উৎকৰ্ষ সাধনত কোনো ধৰণৰ সহায় কৰা নাই, বৰঞ্চ সেই শিক্ষাৰ্থীসকলৰ মানসিকভাৱে বহুতো দুৰ্বল কৰি পেলাইছে, শৈক্ষিক দিশত বহুতো পিছপৰা কৰি পেলাইছে। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। ধন্যবাদ জনালোঁ। এইবাৰ বিধেয়কখনৰ সমৰ্থনত বক্তব্য প্ৰকাশ কৰিব সৌৰনীল গগৈ। হেল্ল', নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, পবিত্ৰ সদন। সময় কাৰোলৈ ৰৈ নাথাকে। এই সময়ৰ লগত খোজ মিলাবলৈ শিক্ষাৰ্থীসকলে আজি এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় ল'বই লাগিব। কৃত্ৰিম বুদ্ধিমত্তা হৈছে তেনে এক প্ৰযুক্তি যি শিক্ষাৰ্থীসকলৰ আজি এই ব্যস্ত জীৱনৰ সময়ৰ লগত খাপ খাবলৈ সহায় কৰিছে, আৰু হয়তো সেইবাবে আজি এই পবিত্ৰ সদনৰ মজিয়াত উত্থাপিত হোৱা এই বিধেয়কখনক সমৰ্থন কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰথমে এই বিৰোধী পক্ষৰ সদস্যসকলক প্ৰশ্ন কৰিব খুজিছোঁ যে আজি এই পবিত্ৰ সদনত কৃত্ৰিম বুদ্ধিমত্তাৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ সদস্যসকলে নিজৰ মূল্যৱান সময়খিনি নষ্ট কৰা নাইনে? বৰ্তমান এই আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগত শিক্ষাৰ্থীসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা বহুতো তথ্য জ্ঞান আহৰণ কৰিব পাৰিছে, ফলত শিক্ষাৰ্থীসকলে কম সময়ৰ ভিতৰতে অধিক তথ্য জানিব পাৰিছে। মাননীয় অধ্যক্ষ মহোদয়, আজি ভাৰতবৰ্ষৰ শিক্ষাৰ্থীসকলে পিঠিত কিতাপৰ বোজা লৈ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহে। সেই একে সময়তে জাপান, আমেৰিকাৰ দৰে উন্নত মানৰ দেশসমূহত লেপটপ অথবা টেবলেট লৈ শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰিবলৈ যায়। আমি ইয়াৰ পৰাই গম পাব পাৰোঁ যে আমি শিক্ষাৰ ক্ষেত্ৰত কিমান যে পিছ পৰি আছোঁ, আৰু শিক্ষাৰ্থীৰ এই দুৰ্দশাৰ পৰা পৰিত্ৰাণ পাবলৈ কৃত্ৰিম বুদ্ধিমত্তা এক আশীৰ্বাদ স্বৰূপ। গতিকে আমাৰ ভৱিষ্যত প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে এই বিধেয়কখন এখন আইন হোৱাটো অতিকৈ জৰুৰী। সদৌ শেষতে মই মোৰ বিৰোধী পক্ষৰ সদস্যসকলক অনুৰোধ জনাম যাতে তেওঁলোকে আমাৰ লগত চামিল হৈ এই বিধেয়কখনক এখন আইন কৰাত সহায় কৰে যেন। মাননীয় অধ্যক্ষ মহোদয়, মই এবাৰ নহয়, দুবাৰ নহয়, মই 100 বাৰ ক'ম যে কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ শিক্ষাৰ্থীসকলক বহুতেই সহায় কৰিছে।
work hard but also work smart. ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ পবিত্ৰ সদন। ধন্যবাদ জনালোঁ। এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিব শুভলক্ষ্মী বৰুৱা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষ দলপতিগৰাকীয়ে উত্থাপন কৰা বিধেয়কখনত কৈ থৈ গ'ল যে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক বিকাশত উৎকৰ্ষ সাধন কৰিব। আৰু অধ্যক্ষ মহোদয়, তেতিয়াই মোৰ মনত পৰিল হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সেইগৰাকী গৱেষক ছাত্ৰ ৰোহিত ভেমুলাৰ কথা, যিগৰাকী ৰোহিত ভেমুলাই বৰ্ণবাদৰ বলি হৈ নিজৰ উচ্চবন্ধ সতীৰ্থৰ পৰা এটা মানসিক নিৰ্যাতনৰ বাবে নিজৰ আৱাসত আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। যিটো সময়ত ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ পাটনে উল্লেখ কৰিছে যে ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত 2014 বৰ্ষৰ পৰা 2021 বৰ্ষৰ সময়ছোৱাত 122গৰাকী শিক্ষাৰ্থী বৰ্ণবাদৰ বলি হৈ আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য হৈছে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে শিক্ষাৰ্থীৰ শৈক্ষিক বিকাশ সাধন কৰিলেও বিশ্ববিদ্যালয় বা উচ্চ শিক্ষাৰ পৰ্যায়ত কেতিয়াও মানসিক বিকাশ সাধন কৰিব নোৱাৰে, যাৰ বাবে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন আৰু গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, 2024 বৰ্ষৰ 23 জুলাই তাৰিখে পঞ্জাৱৰ এগৰাকী শিক্ষাবিদ তথা আইনবিদ ডক্টৰ গীতাই প্ৰকাশ কৰি উলিওৱা সমাজতত্ত্বমূলক গৱেষণা পত্ৰ আণ্ডাৰষ্টেণ্ডিং দ্য ইফেক্ট অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইন হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া শীৰ্ষক গৱেষণা পত্ৰখনৰ পাতত প্ৰকাশ পাইছিল যে গৱেষণা পত্ৰখনৰ উল্লেখ থকা ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত বিজনেছ এণ্ড মেনেজমেণ্টত অধ্যয়নৰত 44.25%, কলা শাখাত অধ্যয়নৰত 24%, সমাজ বিজ্ঞানত অধ্যয়নৰত 16%, প্ৰাকৃতিক বিজ্ঞানত অধ্যয়নৰত 14% আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ অধ্যয়নৰত কেৱল মাত্ৰ 3% শিক্ষাৰ্থীয়েহে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে। অৰ্থাৎ যিটো সময়ত এক সীমিত সংখ্যক শিক্ষাৰ্থীৰ মাজতহে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ হয় আৰু ইয়াৰ 100% কৰিবৰ কাৰণে যিটো সময়ত চৰকাৰৰ ওচৰত কোনো পৰিকল্পনা নাই, সেয়া বিশ্ববিদ্যালয় লোৱা স্বতন্ত্ৰ সিদ্ধান্ততে সীমাবদ্ধ হৈ আছে। তেনেকুৱা এটা প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক বিকাশ কেতিয়াও সাধন কৰিব নোৱাৰে, যাৰ বাবে অধ্যক্ষ মহোদয় পুনৰবাৰ সজোৰে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে নিজৰ অঞ্চলৰ সুবিধা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তা অনুযায়ী নিজৰ পাঠ্যক্ৰমত বিভিন্ন স্থানীয় বিষয় অন্তৰ্ভুক্ত কৰাৰ সুবিধা লাভ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, ধৰি লোৱা হ'ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত মুখাশিল্পৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ল। কিন্তু সেই মুখাশিল্পৰ পাঠ্যক্ৰমত সেই কৃত্ৰিম বুদ্ধিমত্তাক কেনেদৰে প্ৰয়োগ কৰা হ'ব, কাৰণ সেইটো এটা পৰিৱেশমান কলা অৰ্থাৎ পাৰফৰ্মিং আৰ্টছ। এই পৰিৱেশমান কলাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাক কেনেদৰে সংপৃক্ত কৰা হ'ব, সেই কৰ্মশৈলী বা কৰ্ম পৰিকল্পনাৰ বিষয়ে আজি চৰকাৰী পক্ষৰ সদস্যসকলে বিচাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে। মাননীয় অধ্যক্ষ মহোদয়, 2024 বৰ্ষৰে 28 জুন তাৰিখে দ্য টাইমছ অফ ইণ্ডিয়া UK বিশ্ববিদ্যালয়ৰ এটা সমীক্ষাৰ জৰিয়তে প্ৰকাশ কৰিছে যে ছাত্ৰ ছাত্ৰীৰ মাজত চলোৱা এটা সমীক্ষাত প্ৰকাশ পাইছিল যে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি লিখা 100% প্ৰশ্ন উত্তৰৰ কেৱল মাত্ৰ 6% উত্তৰহে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি বুলি ধৰা পৰিছিল। ইয়াৰ বিপৰীতে 94% ধৰা পৰা নাছিল। বৰ্তমান সময়ত ভাৰতবৰ্ষত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা প্ৰশ্ন উত্তৰৰ অথবা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা গৱেষণামূলক কাম কাজৰ পৰীক্ষণৰ বাবে কোনো ধৰণৰ ছফ্টৱেৰ নাই, যাৰ ফলত ভাৰতবৰ্ষত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক বিকাশ উৎকৰ্ষ সাধন কৰাৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ মাজত এক অসৎ উপায়ৰ প্ৰৱণতাই সৃষ্টি কৰিব, আৰু সেয়া আমি কেতিয়াও কামনা কৰিব নোৱাৰোঁ বাবেই মাননীয় অধ্যক্ষ মহোদয় পুনৰবাৰ সজোৰে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। আৰু এনে এখন অপ্ৰাসংগিক বিধেয়ক প্ৰত্যাখ্যান কৰি এখন সময়োপযোগী আৰু নতুন বিধেয়ক উত্থাপন কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। ধন্যবাদ জনালোঁ। পুনৰ বিৰোধী পক্ষৰ পৰা এজন সদস্যক যুক্তি প্ৰদৰ্শনৰ বাবে আহ্বান জনাইছোঁ। তেওঁ হৈছে প্ৰজ্ঞানজ্যোতি শইকীয়া। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰথমৰ পৰাই এই বিধেয়কৰ বিৰোধিতা কৰি আহিছোঁ, কিয়নো চৰকাৰী পক্ষই কৈছে যে 2020 চনত অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰাৰ সুবিধা কৰা হৈছিল। কিন্তু সেই শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰিছিল হয়, কিন্তু সেই সুবিধাত
শিক্ষাৰ্থীয়ে নিজৰ কল্পনা কৰি কোনো প্ৰশ্নৰ কথা জনাৰ সুবিধা হেৰুৱাই পেলাইছিল, শক্তি হ্ৰাস কৰিছিল। এআইৰ জৰিয়তে এআইৰ অন্যতম মাধ্যম মোবাইলৰ জৰিয়তে কোনো এটা কথা জনাৰ পৰিৱৰ্তে কিতাপ এখন পঢ়িলে সেই কথাটোৰ উপৰিও আন দুই এটা কথা বেছিকৈ জনাৰ সুবিধা লাভ কৰিব পৰা যায়। এআইৰ ব্যৱহাৰে শিক্ষাৰ্থীৰ কিতাপ পঢ়াৰ উৎসাহ কমায়। আৰু এনে শিক্ষাৰ জৰিয়তে কম সময়ৰ ভিতৰতে শিক্ষা আহৰণ কৰাৰ পৰিৱৰ্তে শিক্ষকক সুধি দুই এটা কথা বেছিকৈ জনাৰ সুবিধা লাভ কৰাৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক ভাল ৰখাহে গুৰুত্বপূৰ্ণ। মই ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জনালোঁ। এইবাৰ বিধেয়কখনৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰিব দৃষ্টিৰাজ গগৈ। নমস্কাৰ। শ্ৰদ্ধাস্পদ সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, সাম্প্ৰতিক সময়ত এআইৰ প্ৰয়োজনীয়তাখিনি উপলব্ধি কৰি সঁচাক সঁচা আৰু মিছাক মিছা বুলি কোৱাৰ সাহসখন আছে বাবে আজি মই সমৰ্থন কৰিছোঁ উত্থাপিত বিধেয়কখন আৰু গ্ৰহণ কৰিছোঁ চৰকাৰী পক্ষৰ অখন। মাননীয় অধ্যক্ষ মহোদয়, বিতৰ্কৰ গভীৰতালৈ যোৱাৰ পূৰ্বেই আমি কিছুমান এআইৰ গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰাৰ প্ৰয়োজন আছে। এআই বিশেষভাৱে প্ৰয়োজনীয় শিক্ষাৰ্থীৰ বাবে এক আশীৰ্বাদ স্বৰূপ। ই দৃষ্টিহীন শিক্ষাৰ্থীৰ বাবে টেক্সট টু স্পীচ হিচাপে কাম কৰে। বধিৰ শিক্ষাৰ্থীৰ বাবে এআই ট্ৰান্সলেটৰ, নোটছ ক্ৰিয়েটৰ আদিৰ দ্বাৰা তেওঁলোকে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিব পাৰে। আৰু গ্ৰামাঞ্চলত যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে এই এআই প্ৰযুক্তিৰ দ্বাৰাই আগবাঢ়ি আহি বিশ্বব্যাপী থকা জ্ঞান বহল পৰিসৰৰ মাজত সংস্পৰ্শলৈ আহিবলৈ সক্ষম হৈছে। মাননীয় অধ্যক্ষ মহোদয়, এওঁলোকক চাই এনেকুৱা এটা প্ৰশ্ন উদ্ভৱ হয় যে এওঁলোক এটা হিন্দীত ফকৰা যোজনা আছে, জিছ থালি মে খায়া উচি মে চেট খিয়া। এওঁলোকে ক'ব পাৰিব নেকি তেওঁলোকে যিখিনি তথ্য আনিছে কৈ আহিছে তেওঁলোকে ক'ব পাৰিব তেওঁলোকে যে ক'ৰ পৰা আনিছে? তেওঁলোকে এআইৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিয়ে এইখিনি তথ্য আনিছে। তেওঁলোকে ক'ব নোৱাৰে যে মই অনা নাই, গতিকে তেওঁ আনিছে। দ্বিতীয়তে এজন ছাত্ৰই ক'লে যে গেলা মগজু 2024 চনৰ মতে তেওঁলোকে গম পাইছে, কিন্তু কেনেকৈ গম পালে? এআই পদ্ধতিৰ দ্বাৰাতো গম পাইছে। তেতিয়াহ'লে আপোনালোকে কেনেকৈ ক'ব পাৰে যে এআই পদ্ধতিটা বেয়া? দ্বিতীয়তে এজন আছিলে, তেওঁক এতিয়া বৰ্তমান ইয়াত উপস্থিত নাই, তেওঁ ক'লে যে এতিয়াও বৰ্তমান বিজুলী বাতিৰ অভাৱ, আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ পঢ়িব? সূৰ্যটো কি ঘৰত ভাত খাবলৈ গৈছে নেকি? সেইটো ইয়াত কি কৰিব আহি পেলানি? কি কৰিব আহি সূৰ্যৰ? সেইটোৱে সূৰ্যৰ পোহৰত দেখিলে পঢ়িব নোৱাৰিব নেকি? ৰাতি শুব আকৌ দিনত পঢ়িব? সেইটো কথা প্ৰশ্ন হ'ল নেকি? সেইটো বৰ্তমান সময়ত গুগল এপ ষ্ট'ৰ আৰু এপল এপ ষ্ট'ৰত 3,89,000তকৈ অধিক এপ আছে। গতিকে তেওঁলোকে সেইখিনিৰ দ্বাৰাই অনলাইন যোগে শিক্ষা গ্ৰহণ কৰিব পাৰে, হয়নে নহয় অধ্যক্ষ মহোদয়? আপুনি চিন্তা কৰক কথাটো। এতিয়া বিভিন্ন ধৰণৰ এনেকুৱা অনলাইন এপ আছে যিসকল অতি জনপ্ৰিয় আৰু তাৰ দ্বাৰাই ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। সেই কথা ক'বলৈ গ'লে কৰ্চেৰা বিশ্ববিদ্যালয় পাঠ্যক্ৰম আৰু ডিগ্ৰীৰ বাবে, এডেক্স, হাৰ্ভাৰ্ড আৰু MITৰ দৰে প্ৰতিষ্ঠান পাঠ্যক্ৰমৰ বাবে, ইউডেমি আৰু খান একাডেমি বিভিন্ন ধৰণৰ দক্ষতা বৃদ্ধিৰ বাবে, ডিউলিংগো ভাষা শিক্ষাৰ বাবে, গুগল ক্লাছৰুম শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত পাঠ্যক্ৰম পৰিচালনাৰ বাবে। মাননীয় অধ্যক্ষ মহোদয়, এইবিলাক এপেই বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী বিভিন্ন দিশত আগুৱাই নিয়াত অধিকাৰ কৰিছে। যদি এআই বেয়াই তেনেহ'লে বৰ্তমান সমাজত বৰ্তমান চৰকাৰী বিদ্যালয়বোৰত স্মাৰ্ট ক্লাছ কিয় দিয়া হৈছে? যাতে তেওঁলোকে কিবা এটা কথা ভালকৈ শিকিব পাৰে। শিক্ষকসকলে যিসকলে ভালকৈ ফাইনেলি শিকাব নোৱাৰে তেওঁলোক সেই স্মাৰ্ট ক্লাছ কৈ শিকিব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ আগতে ক'বলৈ গ'লে বৰ্তমান ক্লাছৰুমৰ সুবিধা 6,417টা আছে আমাৰ অসমতেই নহয় আৰু বিশ্বৰ দৰবাৰতো এইবিলাক স্থাপন কৰা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান এনেকুৱা ধৰণৰ ইমান সৰু সৰু দেশ। জাপানটো একদম ক্ষুদ্ৰ দ্বীপ, কিন্তু আজি উন্নত দেশ। ভাৰত এখন বিশাল দেশ, যাৰ আজি মাটিকালি হিচাপত 7ম স্থানত আছে। গতিকে ইমান এখন বিশাল দেশত তেওঁলোকে আমি তথাপিতো উন্নয়নশীল দেশ হিচাপে উন্নত কৰি আছোঁ। মাননীয় অধ্যক্ষ মহোদয়, নতুন যুগৰ নতুন মানুহ, চিন্তা শক্তি হ'ব নতুন। কিন্তু আজিৰ এই সদনত উপস্থিত হৈ মোৰ এক এনে ভাৱৰ উদ্ভৱ হৈছে যে বিৰোধী পক্ষৰ সদস্যসকলে পুৰণি নীতি নিয়ম মানি চলি সমাজখনক গুড়া আৰু ৰক্ষণশীল কৰিবৰ বাবে দিনে ৰাতিয়ে অব্যাহত চেষ্টা প্ৰয়াস ৰাখিছে। গতিকে অধ্যক্ষ মহোদয়, যেতিয়ালৈকে মানসিকতা আৰু সুস্থ চিন্তা থাকিব তেতিয়ালৈকে এনে এক উপকাৰী আৰু সময়ৰ উপযোগী মাধ্যম হিচাপে মই সমৰ্থন কৰিম আৰু দেশৰ বিকাশত মই অগ্ৰগতি জনাম বুলি আশা ৰাখিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, মোৰ এই যিখিনি তথ্য মই আপোনাক দিলোঁ, চালি জাৰি চাই যেন আৰু বিৰোধী পক্ষক কৈ দিয়ে যে তেওঁলোক ইয়াত বহি সময় নষ্ট কৰিছে আৰু AI প্ৰযুক্তিবিদ্যাৰ দ্বাৰাই আহি ইয়াত তেওঁলোক উপস্থিত হৈছে আৰু আমাৰ লগত বিতৰ্কত বহিছে। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদয়। ধন্যবাদ জনালোঁ। এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিব তনয়া বৰা। নমস্কাৰ। শ্ৰদ্ধাস্পদ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, কিতাপ মোৰ আটাইতকৈ ভাল বন্ধু, কিন্তু সদনৰ উত্থাপিত বিধেয়কখনিয়ে মানি ল'বলৈ বাধ্য কৰাইছে যে এয়াইহে মোৰ আটাইতকৈ ভাল বন্ধু। গতিকে মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সদস্যসকলৰ লগত একমত হ'ব নোৱাৰিলোঁ বাবেই তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ উত্থাপিত বিধেয়কখন আৰু গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, শিশুৰ মানসিক আৰু শৈক্ষিক বিকাশৰ মূল আধাৰ হৈছে পিতৃ মাতৃ, শিক্ষাগুৰু বন্ধুবৰ্গ আৰু খেলা ধূলাৰ সৈতে সংযোগ। কিন্তু AI চালিত স্মাৰ্ট টয় আৰু ভাৰ্চুৱেল ফ্ৰেণ্ডৰ সৈতে কথা পাতি শিশুৱে বাস্তৱ বন্ধু পৰিয়ালবৰ্গৰ সৈতে এক সামাজিক বিচ্ছিন্নতা বৃদ্ধি কৰিছে। এনে এক প্ৰেক্ষাপটত AI যে শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক বিকাশ ঘটোৱা কথাষাৰ তামোল গছত নাৰিকল লগোৱাবলৈ চেষ্টা কৰাতকৈ কোনো গুণে কম নহয়। মাননীয় অধ্যক্ষ মহোদয়, AI যদি শিকাবই পাৰে, AI যদি পঢ়াবই পাৰে, তেনেহ'লে শিক্ষকৰ কোনো প্ৰয়োজন নাই। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সদস্যসকলৰ যুক্তিসমূহে মোক এনে এক ধাৰণাত ভুল যাবলৈ বাধ্য কৰাইছে। কিন্তু শিক্ষাৰ্থীৰ মানসিক অনুপ্ৰেৰণা, নৈতিকতাৰ আচৰণ আৰু নৈতিক শিক্ষা, সহানুভূতি, চিন্তাশীল শক্তি একেবাৰে শূন্য কৰি তুলিছে AI। এনে এক প্ৰেক্ষাপটত AI যে শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক বিকাশত সহায় কৰিব, এই কথাষাৰ মই মানি ল'ব নোৱাৰিলোঁ বাবে পুনৰবাৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ উত্থাপিত বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ এগৰাকী বক্তাই কৈছে যে কম সময়ত অধিক জ্ঞান লাভ কৰিব পাৰে AIৰ জৰিয়তে, কিন্তু তাৰ জৰিয়তে শিক্ষাৰ্থীসকল ডিপেণ্ডেণ্ট হৈ পৰিছে, পৰনিৰ্ভৰশীল হৈ পৰিছে, যাৰ ফলত তেওঁলোকে সহজতে কোনো এটা বস্তু AIৰ পৰা পাই যায়, যাৰ ফলত তেওঁলোকে কষ্টৰ মূল্য কি একেবাৰে বুজি নোপোৱা হৈ গৈছে। তেওঁলোকে কষ্টৰ মূল্য একেবাৰে বুজি নোপোৱা হৈ যোৱাৰ ফলত তেওঁলোকে নিজৰ সকলোখিনি AIৰ ওপৰত এৰি দিছে, যাৰ ফলত তেওঁলোক আগপাছ নুগুণা লোভীয়া মাছৰ দৰে হৈ পৰিছে। তেনে এক প্ৰেক্ষাপটত চৰকাৰী পক্ষৰ সদস্যসকলে কিদৰে ক'ব পাৰিছে যে AI শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক বিকাশ সাধন কৰিছে। চৰকাৰী পক্ষৰ সদস্য এগৰাকীয়ে কৈছিলে যে প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া গুণ থাকে, ঠিক সেনেদৰে AIৰো ভাল আৰু বেয়া গুণ আছে। কিন্তু চৰকাৰী পক্ষৰ কোনো এজন সদস্যই দৃঢ়ভাৱে ক'ব পাৰিব নেকি যে শিক্ষাৰ্থীসকলে AIৰ সেই ভাল গুণটো বাছি লৈ বেয়া গুণটো এৰিছে? সদশেষত যান্ত্ৰিকতাত বুৰ যোৱা আমাৰ দৰে নৱপ্ৰজন্মৰ মাজৰ পৰা আত্মনিৰ্ভৰশীলতা, ভাতৃত্ববোধ, সৃজনশীল মনোভাৱ আদি আঁতৰাই নি পৰনিৰ্ভৰশীলতাত বুৰ যোৱা AIৰ দৰে এটা মাধ্যমৰ প্ৰয়োজনীয়তাখিনি বুজি AIৰ বিকাশৰ জৰিয়তে যে শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মানসিক বিকাশ ঘটোৱা নাই, এই কথাষাৰ ভালদৰে বুজি সঁচা আৰু মিছাক মিছা বুলি কোৱাৰ কথা সাহসকণ আছে বাবে পুনৰবাৰ সজোৰে বিৰোধিতা কৰিলোঁ উত্থাপিত বিধেয়কখন আৰু
উত্থাপিত বিধেয়কখন। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য। ধন্যবাদ জনালোঁ। পুনৰ বিৰোধী পক্ষৰ পৰা এগৰাকী সদস্যক আহ্বান জনাইছোঁ, তৃষ্ণালী শইকীয়া। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। আজি সদনত উত্থাপিত বিষয়ৰ বিপক্ষে যুক্তি ৰখাই মই কওঁ যে এআই প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত কোনো ধৰণৰ উৎকৰ্ষ সাধন কৰা নাই। মই অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষই এগৰাকী বিষয়ে যি গছত গৰু উঠা কথা ক'লে, বিৰোধিতা কৰি মই কওঁ যে এআই আমাক যথেষ্ট দিছে মানিছোঁ, কিন্তু এজন ব্যক্তি যেতিয়া মৃত্যু হয় তেন্তে হ'লে সেই ব্যক্তিজনৰ মৃত্যুৰ সময় কিয় নিৰ্ধাৰণ কৰিব নোৱাৰে এআই এটি যন্ত্ৰে। সেয়েহে আজি মই সন্মানীয় বিৰোধী আসনখন গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। মহোদয়, তাহাৰ এতিয়া 30-40 বছৰ আগতে এজন মহান বিজ্ঞানী ষ্টিফেন হকিন্সে কৈছিল, এআই আৱিষ্কাৰ মানৱ জাতিৰ বাবে এক বিপদ বুলি আগজাননী দিছিল। এই সকলোবোৰ জানিও চৰকাৰী পক্ষ ব্যক্তিসকলে কিয় জানিও নজনা ভাও যোৱা আধুনিক যুগৰ গান্ধাৰী নেকি? মহোদয়, মই এআইক এইবাবে বেয়া বুলি ক'ব খুজিছোঁ যে এআই কোনো আৱেগ নাই। এই কামবোৰ সুচাৰুৰূপে কৰে সঁচা, কিন্তু ইয়াৰ বিপৰীতে এআই মানুহৰ লগত কোনো সম্পৰ্ক নাৰাখে, কোনো কথা বতৰা ভাগ ল'বলৈ সামৰ্থ্য নহয়। এআই যোগেদি সকলো কাম কাজ কৰাৰ ফলস্বৰূপে ব্যৱসায় উদ্যোগসমূহত চাকৰি কৰিবলৈ মানুহৰ প্ৰয়োজন নোহোৱা হৈছে। ফলত অসমৰ নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ফলত তাৰ পৰিণতি হিচাপে মানুহসমূহ এলেহুৱা হ'বলৈ ধৰিছে আৰু নিষ্কৰ্মা হ'বলৈ গৈ আছে। এআইৰ ওপৰত অধিক ভৰসা কৰাৰ ফলস্বৰূপে আজিৰ প্ৰজন্মই নিজৰ মানসিক শক্তি হেৰুৱাইছে। মহোদয়, বৰ্তমান এআই এনেকুৱা কিছুমান এপ উদ্ভাৱন কৰিছে, যাৰ জৰিয়তে আমি দেশৰ বিভিন্ন কথা বতৰাসমূহ জানিব পাৰোঁ, ন তথ্যসমূহ আমি জানিব পাৰোঁ। মহোদয়, এই এআই এপসমূহ উদ্ভাৱন নকৰাৰ আগতে মানুহে সকলো কথা জানিব পৰা নাছিল নেকি? এনেধৰণৰ মেচিন বেয়া ব্যক্তিৰ হাতত পৰা ফলস্বৰূপে আজি পোনপটীয়াভাৱে চাবলৈ গ'লে যি অশ্লীল ভিডিঅ' বনাই এআই যি অশ্লীল ভিডিঅ' বনাই ভাইৰেল কৰিছে, তাৰ ফলস্বৰূপে নাৰী অস্তিত্ব দিনক দিনে শেষ হৈ যাবলৈ ধৰিছে। মহোদয়, অৱশেষত মই এটাই কথা কওঁ যে এআই যিমানেই উন্নতি নোচোৱা কিয়, যিমানেই ন তথ্য উদ্ভাৱন নকৰক কিয়, মোৰ দৃষ্টিত এআই কেতিয়াও ভগৱান হ'ব নোৱাৰে। বৰ্তমান এআই ভৱিষ্যত প্ৰজন্ম আৰু বৰ্তমান প্ৰজন্মৰ বাবে আশীৰ্বাদ নহয়, অভিশাপ স্বৰূপ। ধন্যবাদ মাননীয় সদন আৰু মহামান্য সদন। ধন্যবাদ জনাইছোঁ। এইবাৰ বিধেয়কখনৰ সমৰ্থন জনাবলৈ আগবাঢ়ি আহিব ভাগ্যপ্ৰিয়া নাথ। নমস্কাৰ, সন্মানীয় অধ্যক্ষ মহোদয় আৰু সন্মানিত সদন। আজি সদনত আলোচনা হোৱা বিষয়টো মই সমৰ্থন জনাই ক'ব বিচাৰিম যে এআই প্ৰযুক্তিবিদ্যাই বিদ্যাৰ্থীৰ শৈক্ষিক আৰু মানসিক দিশত উৎকৰ্ষ সাধন কৰিছে। এআই প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শিক্ষাৰ্থীয়ে ব্যক্তিগত শিক্ষা গ্ৰহণ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি উঠে। এআই প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শিক্ষাৰ্থীয়ে বিভিন্ন শিক্ষা সামগ্ৰী আৰু সম্পদ আহৰণ কৰে, যাৰ ফলত তেওঁলোকৰ শৈক্ষিক দিশত উন্নতি হয়। এআই প্ৰযুক্তিবিদ্যাই অনলাইন শিক্ষাৰ প্ৰসাৰণ ঘটাইছে, যাৰ ফলত ঘৰত বহিয়ে শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। তেওঁলোকে ক'ব পাৰিবনে যে তেওঁলোকে আজিলৈকে এবাৰো তেওঁলোকে এআই ব্যৱহাৰ কৰা নাই? আজি মই কিবা এটা প্ৰকল্প প্ৰস্তুত কৰিবলৈ লৈছোঁ, সেই প্ৰকল্পটোৰ ওপৰত মোৰ বহুত বেছি জ্ঞান নাথাকিব পাৰে, কিন্তু মই এআইৰ জৰিয়তে সেই প্ৰকল্পটোৰ ওপৰত অলপ জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে তেওঁলোকে ক'ব পাৰিবনে যে তেওঁলোকে কোনোবা এটা প্ৰকল্প প্ৰস্তুত কৰিবলৈ এআইৰ সহায় ল'ব নোৱাৰিব? এআই প্ৰযুক্তিবিদ্যাই শিক্ষাৰ মান উন্নয়ন কৰাত সহায় কৰিছে।
AI প্ৰযুক্তিবিদ্যাই ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত বহুত বেছি AI প্ৰযুক্তিবিদ্যাই ছাত্ৰ ছাত্ৰীসকলক নিজৰ গতিত শিক্ষা প্ৰদান কৰিছে। আমি কোনো এটা বিষয়বস্তু বহু কিতাপ পঢ়ি থকাতকৈ AI জৰিয়তে সহজে লাভ কৰিব পাৰোঁ। AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ সৃজনশীলতাত বৃদ্ধি কৰাত সহায় কৰে, কাৰণ শিক্ষাৰ্থীয়ে বিভিন্ন ধৰণৰ প্ৰকল্প আৰু কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে, কাৰণ শিক্ষাৰ্থীয়ে বিভিন্ন সময়ত বিভিন্ন কাৰ্যত AIক ব্যৱহাৰ কৰিব পাৰে। গতিকে অধ্যক্ষ মহোদয়, মই শেষত পুনৰবাৰ ক'ব বিচাৰিম যে AI প্ৰযুক্তিবিদ্যাই বিদ্যাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰিছে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। এইবাৰ আমি বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছোঁ প্ৰজ্ঞা পাৰমিতা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। হেনছন ৰবটিক্সৰ মানৱসৃষ্ট ৰবট ছফিয়াই এটি সাক্ষাৎকাৰত স্পষ্টকৈ কৈছিল, আই উইল ডেষ্ট্ৰয় হিউমেনছ, অৰ্থাৎ মই মানুহক ধ্বংস কৰিম। আৰু তেনে প্ৰেক্ষাপটত AI পৰিচালিত মানৱসৃষ্ট ৰবটে যেতিয়া ফ্ৰাংকেনষ্টাইনৰ দৰে মানৱ সমাজক ধ্বংস কৰিম বুলি পিতৃপুৰুষক প্ৰত্যাহ্বান জনাই সম্পূৰ্ণৰূপে ভাবুকি প্ৰদান কৰিব পাৰে, সেই ভাবুকি মন আৰু মগজুত কঢ়িয়াই এজন সুস্থ সবল নাগৰিক হিচাপে AI প্ৰযুক্তিবিদ্যাই প্ৰদান কৰা এনে ভাবুকিক শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনৰ পথ বুলি গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণেই বিৰোধিতা কৰিছোঁ আজিৰ সদনত উত্থাপিত বিধেয়কখনৰ আৰু গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষৰ আসন। অধ্যক্ষ মহোদয়, AI প্ৰযুক্তিবিদ্যা কোনো হৰলিক্স বৰ্ণভিটা নাইবা ডাবৰ চাবোন প্লাছ নহয় যে ইয়াক খুৱাই দিয়া হ'ব আৰু ই ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধন কৰিব। অধ্যক্ষ মহোদয়, যি সময়ত ইণ্ডিয়ান জাৰ্নেল অফ চাইল্ড হেল্থ 2022 তথ্যত স্পষ্ট হৈ পৰিছে যে AI প্ৰযুক্তিবিদ্যা ব্যৱহাৰকাৰী শিক্ষাৰ্থীসকলৰ ভিতৰত 58% শিক্ষাৰ্থীয়ে দৃষ্টিশক্তিৰ সমস্যাত ভোগ কৰাৰ সমান্তৰালভাৱে 64% শিক্ষাৰ্থীয়ে টোপনিৰ অস্থিৰতাত ভোগে। যি সময়ত লেঞ্চেট চাইকেট্ৰিক 2024 তথ্যত স্পষ্ট হৈ পৰিছে যে AI প্ৰযুক্তিবিদ্যা ব্যৱহাৰকাৰী শিক্ষাৰ্থীসমূহ মডাৰেট লেভেল ডিপ্ৰেশ্যনৰ চিকাৰ হয়, তেনে এক প্ৰেক্ষাপটত AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধন কৰিব নোৱাৰে বুলি নিশ্চিত হোৱাৰ কাৰণেই তীব্ৰ বিৰোধিতা কৰিছোঁ আজিৰ সদনত উত্থাপিত বিধেয়কখনৰ। অধ্যক্ষ মহোদয়, এতিয়া আহিছোঁ মূল বিষয়বস্তুৰ গভীৰতালৈ। বিষয়বস্তুৰ প্ৰথমাৰ্থত কোৱা হ'ল যে AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধন কৰিব, কিন্তু মই মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ যে স্বাস্থ্য বিজ্ঞানৰ মতে শিশুৰ মগজুৰ আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে প্ৰয়োজনীয় উপাদানকেইটাই হ'ল কলিন, ফলিয়েট, আয়ডিন, আইৰণ, ওমেগা ফেটি এচিড, প্ৰটিন, ভিটামিন A, ভিটামিন D, ভিটামিন B6, ভিটামিন B12 আৰু জিংক। তেনে প্ৰেক্ষাপটত AI প্ৰযুক্তিবিদ্যাই এইকেইটা উপাদানৰ ভিতৰত এটা উপাদান যোগান ধৰিব নোৱাৰে বুলি নিশ্চিত হোৱাটোৱে এই কথা প্ৰতীয়মান কৰে যে AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীসকলৰ মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধন কৰিব নোৱাৰে। অধ্যক্ষ মহোদয়, মাননীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধন কৰা মেচিন হিচাপে প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে, কিন্তু মই তেখেতসকলৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ যে যি AI প্ৰযুক্তিবিদ্যাই আমাক মানৱ বুদ্ধিমত্তাই AI প্ৰযুক্তিবিদ্যাক প্ৰস্তুত কৰি উলিয়াইছে, যি মানুহৰ বিকাশৰ ফলশ্ৰুতিতহে আজি AI প্ৰযুক্তি আমাৰ মাজলৈ আহিছে, তেনে প্ৰেক্ষাপটত AI প্ৰযুক্তিবিদ্যাই পুনৰ মানুহৰ মগজু আৰু মানসিক উৎকৰ্ষ সাধন কৰিব বুলি ভবাটো বাগিচা মানে ফুলনি আৰু ফুলনি মানে বাগিচা বুলি কোৱাৰ দৰে একেই কথা। অধ্যক্ষ মহোদয়, ইমানবোৰ জল পট ছবিকো যদি অস্বীকাৰ কৰি মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলে এতিয়াও AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধন কৰিব বুলি আকাশত চাং পাতি আলাসৰ লাৰু খাই
আপোন পাহৰা হৈ থাকে তেনেহ'লে কেতিয়াবা সপোনৰ তণ্ডা ভগাৰহে অৱকাশ আছে। সেয়েহে মই মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলক আজিৰ বিধেয়কখন উঠাই ল'বলৈ অনুৰোধ জনোৱাৰ লগতে বিধেয়কখনৰ বিপক্ষে মতামত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। ধন্যবাদ জনালোঁ। এইবাৰ পুনৰ বিৰোধী পক্ষৰ পৰা যুক্তি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছোঁ চিন্ময় ভূঞা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে উত্থাপন কৰা বিধেয়কখনৰ সমৰ্থনত যেতিয়া চৰকাৰ সংখ্যালঘু হয় তেতিয়াই গম পালোঁ আজিৰ বিধেয়কখনৰ প্ৰাসংগিকতা কিমান। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই আমাক গান্ধাৰীৰ লগত তুলনা কৰি থৈ গ'ল। আমাক এনে এগৰাকী মহিয়সী নাৰীৰ লগত তুলনা কৰি থৈ গ'ল যিগৰাকী নাৰীৰ অভিশাপত ভগৱানৰ বংশও নাশ হৈছিলে, আৰু তেনে এগৰাকী নাৰীৰ লগত তুলনা হোৱাটো আমাৰ কাম্য। মাননীয় অধ্যক্ষ মহোদয়, অক্সফৰ্ড ইউনিভাৰ্চিটিৰ এক গৱেষণাত গম পোৱা গৈছিলে যে মানুহৰ মগজুৰ যি হিপোকেম্পাছ নামৰ এটা অংশ আছে, সেই হিপোকেম্পাছ নামৰ অংশটোত AI ব্যৱহাৰে তাক কাৰ্যক্ষম কৰিবলৈ কিছু হ্ৰাস কৰি পেলায়, আৰু তাৰ মগজুৰ যি কাৰ্যদক্ষতা সেই কাৰ্যদক্ষতা 60% হ্ৰাস পায়। ইয়াৰোপৰি মাননীয় অধ্যক্ষ মহোদয়, নিউয়ৰ্ক টাইম নামৰ এখন বাতৰি কাকতত এই কথা প্ৰকাশ পাইছিলে যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লৈ নিজৰ গৃহকৰ্ম বা অন্যান্য কামসমূহ কৰে, সেই ছাত্ৰ ছাত্ৰীসকলৰ তুলনাত আন ছাত্ৰ ছাত্ৰীসকলৰ মগজুৰ কৰ্মদক্ষতা কিন্তু 30% বেছি। মাননীয় অধ্যক্ষ মহোদয়, ইমানসমূহ যুক্তি আজি ওলাই থকাৰ পাছতো যদি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু শৈক্ষিক দিশত উত্তৰণ আনিছে, তেনেহ'লে তেওঁলোকক এটা কথা ক'বলৈ পালে ভাল পাম যে কৰ্দৈগুৰিৰ কাৱৈ মাছ, মৰাণ হাতৰ পাণ, আমাৰ সন্মানীয় চৰকাৰী পক্ষৰ মনত কিনো আছে তাক বুজি পোৱাই টান। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কৈ গ'ল নিউয়ৰ্ক, জাপান আদি দেশসমূহত হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ বিপ্লৱৰ কথা, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, এইখন হৈছে ভাৰত, য'ত 45% লোকৰ হাতত ইণ্টাৰনেট নাই। তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া এজন ছাত্ৰই এটা নিজৰ সৃষ্টিশীলতাৰ জৰিয়তে এটা সামগ্ৰী সমাজলৈ আগবঢ়াই দিয়ে, আৰু ঠিক সেইদৰে আন এজন ছাত্ৰই যাৰ আছে ইণ্টাৰনেটৰ সুবিধা, যাৰ আছে কৃত্ৰিম বুদ্ধিমত্তাৰ সুবিধা, সেইজন ছাত্ৰই এটা বস্তু যদি সমাজলৈ আগবঢ়াই দিয়ে তেনেহ'লে কিন্তু সমাজৰ সমাদৰ লাভ কৰিব সেই কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা তৈয়াৰী বস্তুটোৰ। ফলত মাননীয় অধ্যক্ষ মহোদয়, সেই দুখীয়া ছাত্ৰজনৰ মনত গঢ় ল'ব এক মানসিকতাৰ যি মানসিকতা হৈছে সহজলভ্যতাৰ মানসিকতা, আৰু বৰ্তমান সময়ৰ যুৱ প্ৰজন্ম সেই সহজলভ্যতাৰ ফালে ধাৱবান হৈছে, আৰু ইয়াৰ ফলতেই ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা, আৰু এই অপৰাধ প্ৰৱণতাই বৰ্তমান ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক দিশত আটাইতকৈ ডাঙৰ বাধা হিচাপে থিয় দিছে। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে যদি সঁচাকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে শৈক্ষিক আৰু মানসিক উৎকৰ্ষ বিকাশ বিচাৰিছে, তেনেহ'লে এইখন ভাৰত, য'ত 6 পৰা 14 বছৰ প্ৰত্যেকজন শিশুৱে বিনামূলীয়া শিক্ষা লাভ কৰিব লাগে বুলি কয়, অথচ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক শিশু শ্ৰমিক আছে, তেতিয়াহ'লে কিন্তু সামাজিক পথ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে। সদৌশেষত মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক আজি এই ভিত্তিহীন বিধেয়কখন বাতিল কৰি আমাৰ সৈতে একমত হ'বলৈ অনুৰোধ জনালোঁ, আৰু ইয়াৰ পাছতো যদি তেওঁলোক আমাৰ সৈতে একমত নহয় তেনেহ'লে এটা কথা ক'বলৈ পালে ভাল পাম যে অকৰা উঠিলে মোৰ লাগে হোৱা ধোৱা, সাধ্য নাই তাৰ কাৰোৰে নমোৱা। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। ধন্যবাদ জনালোঁ। এইবাৰ চৰকাৰী পক্ষৰ হৈ বিধেয়কখন সমৰ্থন জনাব মনীষা শইকীয়াই। নমস্কাৰ শ্ৰদ্ধা স্পট মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন।
আজি সদনত উত্থাপিত বিষয়ৰ সপক্ষে তীব্ৰ যুক্তি দৰ্শাই মই কওঁ যে এআই প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিছে। বৰ্তমান বিৰাজমান প্ৰতিযোগিতাৰ সমাজখনত এআইৰ দৰে প্ৰযুক্তিবিদ্যাৰ সহায় অনুভৱ কৰিছোঁ বাবেই মাননীয় অধ্যক্ষ মহোদয় আজি এই পবিত্ৰ সদনৰ চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিলোঁ। এআই হৈছে এনে কৌশল, এনে প্ৰযুক্তিবিদ্যা যিয়ে যন্ত্ৰ আৰু মানৱৰ মাজত এক যোগসূত্ৰ স্থাপন কৰি এক জটিল কাম এটা কৰোঁতে জটিল কাম অতি সহজতে অতি কম সময়ৰ ভিতৰতেই সমাধান কৰিব পাৰে। আজিৰ মানৱ সভ্যতাত অধ্যক্ষ মহোদয় আজিৰ মানৱ সভ্যতাত কোনো এখন দেশ উন্নতিৰ দিশে আগবাঢ়ি যাবলৈ হ'লে এআই প্ৰযুক্তিবিদ্যা অতিকে প্ৰয়োজনীয়। এনে স্থলত অধ্যক্ষ মহোদয় এজন শিক্ষাৰ্থীয়ে নিজৰ শৈক্ষিক দিশত আগবাঢ়ি যাবলৈ হ'লে এআই প্ৰযুক্তিবিদ্যাৰ অতি প্ৰয়োজন হয় আৰু তেওঁ বিদ্যালয় পাঠ্যক্ৰমত আবদ্ধ নাথাকি তেওঁ বিশ্বৰ চুকে কোণে চলি থকা ঘটনা প্ৰবাহৰ সমূহৰ বিষয়েও জানিব লাগিব আৰু এই তথ্য আমাক অতি নিখুঁতভাৱে আগবঢ়ায় এআইৰ দৰে প্ৰযুক্তিবিদ্যাই। এআই প্ৰযুক্তিবিদ্যা এনে অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সন্মানীয় সদস্যজনে কৈছে চাৰ্লছ ডাৰউইনৰ কথা। সেইগৰাকী চাৰ্লছ ডাৰউইনে কৈছিল যে আমাক আগুৱাই যাবলৈ হ'লে আমাক ক্ৰমবিকাশৰ নীতি অনুসৰি তেওঁৰ ক্ৰমবিকাশৰ নীতি অনুসৰি চাৰ্লছ ডাৰউইনে কৈছিল যে আমাক আগুৱাই যাবলৈ হ'লে বৰ্তমান যুগৰ লগত খোজ মিলাই যাব লাগিব। এনে প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় মই দি ক'ম যে আমি যদি প্ৰযুক্তিবিদ্যাক হেয় জ্ঞান কৰি পুৰণি এলাহনুকলীয়া নিয়ম কিছুমানকে খামুচ মাৰি ধৰি থাকোঁ তেনেহ'লে অধ্যক্ষ মহোদয় তেনে দেশ তেনে জাতি কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰে। বৰ্তমান ভাৰ্চুৱেল টিউটৰ, ডিজিটেল ক্লাছৰুম, স্বয়ংক্ৰিয় ৰবটিক লাৰ্ণিং আদিৰ যুগ। ইয়াৰ উপৰি অধ্যক্ষ মহোদয় এআই প্ৰযুক্তিবিদ্যাই আমাৰ বাবে আগবঢ়াইছে 60টাতকৈ অধিক ভাষাত থকা গুগল ট্ৰেন্সলেটৰ সহায়ত, যাৰ সহায়ত আমি বিভিন্ন ভাষী মানুহৰ লগত ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ। অধ্যক্ষ মহোদয় বৰ্তমান মই পঢ়ি থকা বিদ্যালয়খনতো এআইৰ দৰে প্ৰযুক্তিবিদ্যা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ যা-জো চলিছে। ইয়াৰ উপৰি বৰ্তমান সমাজ ব্যৱস্থাৰ লগত এআই প্ৰযুক্তিবিদ্যা ইমানেই খাপ খাই পৰিছে যে এই পবিত্ৰ সদনত থকা প্ৰতিজন ব্যক্তিয়ে ব্যৱহাৰ কৰে ChatGPTৰ দৰে এপসমূহৰ, ব্যৱহাৰ কৰে পাৰ্প্লেক্সিটিৰ দৰে এপসমূহ, যিসমূহ এআই প্ৰযুক্তিবিদ্যাৰ অন্তৰ্গত। ইয়াৰ উপৰি মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ যোগেদি বিৰোধী পক্ষৰ সন্মানীয় সদস্যসকলক জনাব বিচাৰোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় 4,20,000জন লোকে এআই প্ৰযুক্তিবিদ্যাক নিজৰ একমাত্ৰ বৃত্তি হিচাপে লৈ জীৱন নিৰ্বাহ কৰি আহিছে। ইয়াৰ উপৰিও অধ্যক্ষ মহোদয় শুনি আচৰিত লাগিব যে পৃথিৱীৰ প্ৰায় 378 মিলিয়ন লোকে এআই প্ৰযুক্তিবিদ্যা প্ৰতিদিনে ব্যৱহাৰ কৰি আহিছে। এইখিনিতে মই অধ্যক্ষ মহোদয়ৰ যোগেদি বিৰোধী পক্ষৰ সকলো সদস্যক কৈ ভাল পাম যে বুজিব লাগিছিল বেলেগ, বুজি পালা বেলেগ। বিহু আছিল ভোগালী, তুলসী আনিলা কঙালী। অধ্যক্ষ মহোদয় ইয়াৰ উপৰিও এআই প্ৰযুক্তিবিদ্যাৰ সহায়ত আমাৰ বিভিন্ন ধৰণৰ মানসিক বিকাশ সাধন হৈছে। এগৰাকী বিৰোধী পক্ষৰ সন্মানীয় সদস্যই কৈছে যে আমাৰ হেনো এআই প্ৰযুক্তিবিদ্যাই হেনো আমাৰ সমাজখনক পংগু কৰি পেলাইছে, আমাৰ মগজুক হেনো মামৰে ধৰাৰ দৰে সদৃশ কৰিবলৈ গৈছে। তেনেহ'লে অধ্যক্ষ মহোদয় যে মই সেই বিৰোধী পক্ষৰ সন্মানীয় সদস্যজনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যদি এআই যদি ইমানেই বেয়া তেনেহ'লে সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰে 2024-25 চনৰ বাজেটত কিয় 10,371 কোটি টকা কেৱল এআই প্ৰযুক্তিবিদ্যা বিকাশৰ নামত ইণ্ডিয়ান এআই মিছনৰ নামত খৰচ কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ উপৰি অসম চৰকাৰে 2024-25 চনৰ বাজেটত এআই প্ৰযুক্তিবিদ্যাৰ বিকাশৰ নামতে প্ৰায় 12 কোটি টকা আগবঢ়াইছে। অধ্যক্ষ মহোদয় সদৌ শেষত মই ক'ম যে এআই প্ৰযুক্তিবিদ্যা হৈছে এক মাধ্যম, এআই প্ৰযুক্তিবিদ্যা হৈছে এক নতুনৰ মাধ্যম, এয়া নিয়ন্ত্ৰণৰ মাধ্যম। ধন্যবাদ মহামান্য অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। ধন্যবাদ জনাইছোঁ। এইবাৰ আমাৰ এই সদনৰ বিৰোধী পক্ষৰ অন্তিমগৰাকী প্ৰতিযোগী শান্তিপ্ৰিয়া গগৈক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছোঁ। পানী হ'লেই সাগৰ নহয় লাগে গভীৰতা, যুক্তি হ'লেই তৰ্ক নহয় লাগে বাস্তৱিকতা। নমস্কাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। সন্মানীয় অধ্যক্ষ মহোদয়, আমি এনে এখন সমাজত বাস কৰিছোঁ য'ত ছাত্ৰনং অধ্যয়নং তপঃ বোলা কথাষাৰ নিত্য উপভাষিত হৈছে। আমি এনে এখন সমাজত বাস কৰিছোঁ য'ত ল'ৰা ছোৱালীয়ে আটাতকৈ বেছি ডাটাহে খায়। আমি এনে এখন সমাজত বাস কৰিছোঁ য'ত ব্ৰেইন ৰট নামৰ এক নতুন বেমাৰে আমাৰ মাজত গা কৰি উঠিছে।
সন্মানীয় অধ্যক্ষ মহোদয়, এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আৰু এটা সঁচা কথাক সঁচা বুলি কোৱাৰ নৈতিক সাহসখিনি থকাৰ বাবে আজি গ্ৰহণ কৰিছোঁ সন্মানীয় বিৰোধী পক্ষৰ আসন। অধ্যক্ষ মহোদয়, গুগল, মেটা, ChatGPT, Siri, Elsa, Perplexity Pro, Gemini আদিসমূহ ছাত্ৰ ছাত্ৰীৰ অতিকে পৰিচিত। আজি প্ৰায় 1-2 বছৰমান আগৰে পৰা ইউটিউব, ChatGPT, গুগল আদিসমূহক হেপী টিচাৰ্ছ ডে বুলি অভিবাদন জনোৱাৰ এটা পৰম্পৰাও ইণ্টাৰনেটৰ জগতখনত আৰম্ভ হৈছে। এআইৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ সহায় হৈছে সঁচা, কিন্তু শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ কথাটো নিতান্তই ভুৱা আৰু অপ্ৰাসংগিক। সন্মানীয় অধ্যক্ষ মহোদয়, বহুতো গৱেষণাৰ অন্তত মানৱ জাতি আজি এক সিদ্ধান্তত উপনীত হৈছেহি যে এআই ব্যৱহাৰ কৰা ছাত্ৰ ছাত্ৰীৰ মগজুৰ স্মৰণ ক্ষমতা, জটিল চিন্তনৰ ক্ষমতা, চিন্তা শক্তি ইত্যাদিসমূহ তেনেই কম আৰু তেওঁলোক অধ্যয়ন বিমুখ। সন্মানীয় অধ্যক্ষ মহোদয়, সপক্ষৰ দলক মই জনাব বিচাৰিছোঁ যে এআই ব্যৱহাৰ কৰা ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ দোকানলৈ গৈ কিতাপ এখন কিনি লাগতিয়াল কথাখিনি জানি ল'বলৈ চেষ্টা নকৰে। ফলত আমাৰ সমাজখনে হেৰুৱাই পেলাইছে নিজস্ব বিচাৰ বিবেচনাৰে কথাবোৰ চালি জাৰি চাই এক যুক্তিসন্মত সিদ্ধান্তত উপনীত হ'ব পৰা দক্ষ মানৱ সম্পদক। আৰু এনেকৈয়ে যদি হৈ থাকে তেনেহ'লে সন্মানীয় অধ্যক্ষ মহোদয়, আমাৰ সমাজৰ পৰা বুদ্ধিজীৱী বোলা সত্তাটো নাইকিয়া হৈ যাবলৈ বৰ বেছি দিন নালাগিব। সন্মানীয় অধ্যক্ষ মহোদয়, সপক্ষৰ দলৰ যুক্তিক কটাক্ষ কৰি মই ক'ব বিচাৰোঁ যে যদি এআই লিখি দিয়া প্ৰশ্ন উত্তৰ এইখিনি পৰীক্ষাত লিখি নম্বৰ এইখিনি পোৱাকৈ আপোনালোকে শৈক্ষিক উৎকৰ্ষ সাধন বুলি ভাবে, তেনেহ'লে সেয়া নিতান্তই দুৰ্ভাগ্যজনক। ইয়াৰ ফলত আন একো হওক নহওক পৰনিৰ্ভৰশীল ৰঘুমলা আকাশীলতা কিছুমান কিন্তু ভালকৈ সৃষ্টি হৈছে। এই ৰঘুমলা আকাশীলতাসমূহ এআই নামৰ গছজোপাৰ পৰা পৰিপুষ্টি আহৰণ কৰি থকা ৰঘুমলা আকাশীলতা। আৰু সপক্ষৰ দলৰ সদস্যসকলে কোৱাৰ দৰে বিভিন্ন তথ্য আদি হাতৰ পৰশতে পোৱাৰ কথা তেওঁলোকে কৈছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে সহজতে পোৱা বস্তু আৰু বিনামূলীয়া চাউল দুয়োটা একেই কথা, দুয়োটাই মানুহক এলেহুৱা কৰে। আৰু বাকী থাকিলে নানান প্ৰশ্নোত্তৰ আদি এআই লিখি দিয়াৰ কথা। এই ক্ষেত্ৰত মই ক'ব বিচাৰিম, যিসমূহ প্ৰশ্নোত্তৰ আমি নিজৰ বিবেকেৰে লিখিব পাৰোঁ সেইসমূহ প্ৰশ্নোত্তৰ এআইৰ হাতোৱাই লিখুৱাই আমি আমাৰ বিবেকক এআইৰ হাতত বিনামূলীয়াকৈ বিক্ৰী কৰি দিয়াৰ বাদে আন একো কৰা হোৱা নাই। সন্মানীয় অধ্যক্ষ মহোদয়, এআই ব্যৱহাৰৰ ফলত আমি আমাৰ সমাজৰ পৰা হেৰুৱাবলৈ গৈ আছোঁ বহুজন আনন্দৰাম বৰুৱা, হেম বৰুৱা, কবিগুৰু ৰবীন্দ্ৰনাথ, ডক্টৰ ৰাধাকৃষ্ণন আৰু স্বামী বিবেকানন্দ। সেয়া কিন্তু নিশ্চিত। এয়া কেনেধৰণৰ শৈক্ষিক মানসিক উৎকৰ্ষ সাধন সেইটো মই নাজানো। সন্মানীয় অধ্যক্ষ মহোদয়, মোৰ মতে এআই ব্যৱহাৰ কৰাৰ সলনি যিসমূহ নিজৰ চিন্তা ভাৱনাৰ উন্মেষ ঘটোৱা যিসমূহ কাৰ্যকলাপ সেইসমূহ কৰাতহে আমি বেছি গুৰুত্ব দিব লাগে, যেনে জটিল চিন্তনৰ ক্ষমতা, লিখা পঢ়া কৰা ইত্যাদিসমূহ। চেপিয়েন্স গ্ৰন্থৰ লেখক ইউভাল নোৱা হাৰাৰীয়ে কথা কৈছিল যে এআই হ'ল পৃথিৱীৰ একমাত্ৰ প্ৰযুক্তিবিদ্যা যি মানৱ জাতিক নিজৰ অধীনস্থ কৰাৰ ক্ষমতা ৰাখে। গতিকে ইয়াৰ পৰাই আমি এআইৰ কুপ্ৰভাৱসমূহৰ কথা জানিব পাৰোঁ। সদৌ শেষত সপক্ষ বিপক্ষৰ এই বোকা ছটিওৱা খেলখনৰ পৰা আঁতৰি আহি আমাৰ যুক্তি মানি ল'বলৈ আৰু এআইৰ সীমাবদ্ধ ব্যৱহাৰৰ পৃষ্ঠপোষকতা কৰিবলৈ সপক্ষৰ দলৰ সদস্যসকলক আহ্বান জনালোঁ। ধন্যবাদ সন্মানীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। ধন্যবাদ জনালোঁ। চৰকাৰী পক্ষৰ আৰু বিৰোধী পক্ষৰ যুক্তিতৰ্ক শুনাৰ পিছত আজি আমি শেষৰটি কাৰ্যসূচী আগবাঢ়িছোঁ। সেয়া হৈছে আজি বিধেয়কখনৰ সামৰণি মাৰিব চৰকাৰী পক্ষৰ দলপতি ঈশান আহমেদে। নমস্কাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, প্ৰায় 1 ঘণ্টা সময় ধৰি মোৰ সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলৰ যুক্তিবোৰ শুনি মোক এনে যেন অনুভৱ হৈছে তেওঁলোকৰ পৰোক্ষভাৱে চৰকাৰী পক্ষৰ সদস্যক সমৰ্থন কৰিছে। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, আজি পবিত্ৰ সদনৰ মজিয়াত মোৰ বিৰোধী পক্ষৰ সদস্যসকলে স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা আছিল যে অশ্লীল ভিডিঅ' ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান হ্ৰাসৰ মূল কাৰণ কি, যি এআইৰ কথা তেওঁলোকে কৈ আছে সেই এআইৰ সৃষ্টিকাৰী আন কোনো নহয়, সেয়া মানুহ নিজে। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, তেনে প্ৰেক্ষাপটত সেই অশ্লীল ভিডিঅ' বা জ্ঞান হ্ৰাসৰ কাৰণ মানুহ নিজেই নে এআই, আজি সেই কথা স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা আছিল। মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, আজি চৰকাৰী বিৰোধী পক্ষৰ সদস্যগৰাকীয়ে কৈ গৈছিল যে সামাজিক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে। সেই তাতে আমি অনুধাৱন কৰিব পাৰিছোঁ যে মোৰ সন্মানীয় অধ্যক্ষ মহোদয়, তেওঁলোকে পৰোক্ষভাৱে আজি চৰকাৰী পক্ষক সমৰ্থন কৰিছে। গতিকে মই অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে তেওঁলোকক অনুৰোধ কৰিবলৈ বিচাৰিম যে তেওঁলোকে
তেওঁলোকে আমাৰ লগত একমত হওক আৰু আপুনি আজি বিলখন পাছ কৰক। ধন্যবাদ অধ্যক্ষ মহোদয়, মহামান্য সদন। ধন্যবাদ জনালোঁ। সদনৰ নিয়ম অনুসৰি এখন বিধেয়ক গৃহীত হ'বৰ বাবে ভোট গ্ৰহণ কৰা হয়। চৰকাৰী পক্ষই উত্থাপন কৰা এই বিধেয়কখন AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিছে। আমি চৰকাৰী আৰু বিৰোধী পক্ষৰ যুক্তি তৰ্ক শুনিলোঁ। এতিয়া আমি সদনে এই বিধেয়কখনৰ ভোট গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। যিসকলে এই বিধেয়কখনৰ সমৰ্থন কৰিছে সেইসকলে হাত দাঙি নিজৰ সমৰ্থন ব্যক্ত কৰিব, আৰু যিসকলে ইয়াৰ বিৰোধিতা কৰিছে তেওঁলোকেও পিছত হাত দাঙিব আৰু ন' বুলি মুখেৰে উচ্চাৰণ কৰিব। এইবাৰ প্ৰথম বিধেয়কখনৰ সমৰ্থনত যিসকলে মত প্ৰকাশ কৰিব বিচাৰিছে তেওঁলোকে নিজৰ হাত দাঙি আই বুলি উচ্চাৰণ কৰক। আমি সদনৰ কৰ্মচাৰীক অনুৰোধ জনাইছোঁ কেইজনে সমৰ্থনত ভোটদান কৰিছে। বাকী সকলেও পাৰিব। এইবাৰ আমি যিসকল সদস্যই এই বিধেয়কখনৰ বিৰোধিতা কৰিছে তেওঁলোকক হাত দাঙি ন' ক'বলৈ অনুৰোধ জনাইছোঁ। আমাক জনোৱা তথ্য অনুসৰি বিধেয়কখন নাকচ হৈছে আৰু ভইচ ভোটত 38 জনে ইয়াৰ বিৰোধিতা কৰিছে আৰু 20 জনে ইয়াৰ সমৰ্থন কৰিছিলে। গতিকে চৰকাৰী পক্ষলৈ অনুৰোধ জনাইছোঁ যে ভৱিষ্যতে তেওঁলোকে নিজৰ সমৰ্থন পুষ্ট হৈ এনে এখন বিধেয়ক উত্থাপন কৰে যেন। ধন্যবাদ। সদনৰ কাৰ্যসূচী ইমানতে অন্ত পৰিছে। অধিৱেশন অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হৈছে।